নমস্কাৰ প্ৰিয় শ্ৰোতা দৰ্শকবৃন্দ সামাজিক সাংস্কৃতিক মাধ্যম অদম্যৰ মজিয়াত প্ৰস্ফুটিত হোৱা এটি শিতান কিছু আলাপ আৰু কিছু চিন্তালৈ আপোনালোকক জনাইছোঁ পুনৰ আন্তৰিক স্বাগতম কিছু আলাপ আৰু কিছু চিন্তাত আজি আমি নিমন্ত্ৰিত কৰি আনিছোঁ অসমৰ এগৰাকী বিশিষ্ট সংগীত শিল্পী গীতিকাৰ আৰু সুৰকাৰ কাজল শৰ্মা ডাঙৰীয়াক পাতনি আৰু বেছি দীঘলীয়া নকৰি আমি পোনছাতেই কাজল শৰ্মা ডাঙৰীয়াৰ কাষলৈকে আগবাঢ়িছোঁ দাদা নমস্কাৰ নমস্কাৰ প্ৰথমতে আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ দাদা আপুনি আমাৰ ইমান ব্যস্ততাৰ মাজতো আমাৰ অদম্যৰ মজিয়াত আহি আমাক ইমানখিনি প্ৰেৰণা যোগোৱাৰ বাবে ধন্যবাদ জনাইছোঁ বহুত ধন্যবাদ হয় তুমি আজি মাতাৰ বাবে হয় তোমাক বহুত ধন্যবাদ কাজল দা আপোনাৰ আচলতে গীতৰ আৰু সুৰৰ সম্পৰ্কে আমি বিতংভাৱে আলোচনা কৰিম আজি আৰু তাৰ পূৰ্বেই আপোনাৰ শৈশৱকাল আপোনাৰ শিক্ষা আদি সম্পৰ্কে অলপ আপোনাৰ মুখেৰে যদি আমাৰ শ্ৰোতা দৰ্শকবৃন্দক জনাব নেকি বাৰু মোৰ জন্ম পুৰণি গুদাম য'ত এতিয়া মহামৃত্যুঞ্জয় মন্দিৰ আছে হয় হয় তাৰ ওচৰতে আমাৰ একেবাৰে পুৰণা ঘৰ হয় কিন্তু মোৰ একে কৈশোৰ ডাঙৰ হৈছিলোঁ মই হাতীচুং মাজগাঁও মোৰ মামা ঘৰ আৰু সেই ঘৰখনো বৰ সাংস্কৃতিক পৰিয়াল আছিলে সেইটোৱে কণ্ডলী ফেমিলি তাত এটা আছে কণ্ডলী ফেমিলি গতিকে তাত আমাৰ গোটেইখিনি তেনেকুৱা তুমি জানাই আছিলে তাতে মই সৰুখিনি ডাঙৰ হৈছিলোঁ পিছলৈ নগাঁও কলেজৰ পৰা শিক্ষা গ্ৰহণ কৰিলোঁ মেট্ৰিক পাছ কৰিলোঁ মই পুৰণি গুদাম হায়াৰ ছেকেণ্ডেৰীৰ পৰা তাৰপিছত নগাঁও কলেজ তাৰপিছত গুৱাহাটী ইউনিভাৰ্চিটি এনেকৈ ইত্যাদি কৰি টুৰিজিম কৰিলোঁ গুৱাহাটীতে কৰাৰ পিছত সাংগীতিক শিক্ষাও তেনেকৈ মোৰ প্ৰথম গুৰু আছিলে নগাঁৱৰ বন্দনা ভট্টাচাৰ্য বাইদেউ আপুনি ক্লাছিকেল ভোকেল শিকিছিলোঁ প্ৰথম মই গানেই গাইছিলোঁ কিন্তু শেহলে লাহে লাহে গানটোৰ প্ৰতি মোৰ কিবা এটা অনীহা আহি মই এই লিখা মেলা কামবোৰ আৰম্ভ কৰিলোঁ লিখা সুৰ কৰা আৰু মানে কি হয় যিয়েই নকৰোঁ সৃষ্টি যিয়েই নকৰোঁ লিখা মেলা যিয়েই নকৰোঁ যেতিয়া মানে সেই জনপ্ৰিয় মাধ্যমটোলৈ যায় জনপ্ৰিয় বুলিয়ে কৈছোঁ বাৰু মই কিমান জনপ্ৰিয় মই নাজানো বাৰু তাৰপিছতে লাহে লাহে সেই সান্নিধ্য বহুতৰ পালোঁ বহু গুণী জ্ঞানী ব্যক্তি অসমৰ সান্নিধ্য পালোঁ তেখেতসকল আজি আমাৰ মাজত নাই যেনে ধৰা হীৰেণ ভট্টাচাৰ্য বা নিৰ্মল প্ৰভা বাইদেউ কেশৱ মহন্ত ইত্যাদি কৰি তেনেকুৱা বহু মানুহৰ সান্নিধ্যত কামবিলাক কৰিলোঁ আগবাঢ়ি গ'লোঁ লাহে লাহে মোৰ এই গান গোৱাৰ যিটো আছিলে লাহে লাহে আগ্ৰহটো নাইকিয়া হৈ গ'ল আৰু তেনেকৈ আত্মপ্ৰকাশ হ'ল আৰু হয় হয় আপোনাৰ ধৰক গুৱাহাটীত আপুনি ইয়াৰ পৰা পঢ়া শুনা কৰি আপুনি গুৱাহাটীলৈকে গ'ল যোৱাৰ পিছত গুৱাহাটীত আপুনি কেতিয়া মানে কোনটো গীত আপোনাৰ সৰ্বপ্ৰথম ৰচনা কৰিছিল যিটো গীত অলপমান ৰাইজৰ মাজত পপুলাৰ হৈছিল প্ৰথম এলবাম আছিলে গুৱাহাটীত যেতিয়া মই প্ৰথম মানে এই পঢ়িবলৈ গৈ যিটো প্ৰৱেশ আৰু প্ৰথম এলবাম আছিলে স্বপ্নীল তাত তেতিয়া প্ৰথম গান গাইছিলে মোৰ তাত পুলক বেনাৰ্জী সংগীতা বৰঠাকুৰ দশমী গোস্বামী তাৰপিছত তৰালী শৰ্মা আৰু ময়ো গাইছিলোঁ তাত কিন্তু সেয়াই মোৰ তাৰপিছত আৰু এটা এলবামত মই গাইছিলোঁ তাৰপিছত মই আৰু গান গোৱা নাই সেই দুটাই মোৰ প্ৰথম গায়ক আছিলে আৰু জনপ্ৰিয় বুলি ক'লে সেই সময়ত কিমান চন মানত আছিল আপোনাৰ প্ৰথম এলবামটো তোমাৰ 93-4 এনেকুৱা 93-4 মান ভিতৰৰ পৰা পাহৰি গৈছোঁ মই কিন্তু জনপ্ৰিয়তালৈ আহিলে পিছত তেনেকুৱা বহু গীত কৰা হ'ল বাগৰবাগী অহাৰ পিছত আৰু একেবাৰে জনপ্ৰিয়তাৰ মানে খুব শীৰ্ষত বুলিয়ে কৈছোঁ আৰু যিটো এলবামে মানে এটা পৰিৱেশ সৃষ্টি কৰিছে বা মোকো এটা চিনাকি দিছে সেই পৰিৱেশটো হৈছিলে আমাৰ জিৰণী বাইদেউ মানে মনোজ্যোৎস্না মহন্তৰ আবেগেৰে তাতে আছিলে বাৰিষাৰে বৰষুণ আহিনৰ নিয়ৰত ভিজা আঙুলিৰে বহুদিন শুনা নাই যি আহিলে কথা কয় কেশৱ মহন্ত দেউতাকৰ তেখেতৰ শেষ গীত জীৱনৰ শেষ গীত তাৰপিছতে বৰদেউতা ঢুকাইছে আৰু তাৰপিছতে তেনেকৈ আৰম্ভ হ'ল তাৰপিছত বহু এতিয়া ইমান মনত নাই বহু জনপ্ৰিয় গীতৰ সৃষ্টি হৈছিলে বিভিন্ন কথাছবি তেনেকুৱা চিৰিয়েল বা বিভিন্ন আপুনি ধৰক অডিঅ' কেছেটতো বিভিন্ন কথা সুৰ আপুনি ৰচনা কৰিছে আপুনি চলচ্চিত্ৰত গীত ৰচনা বা সুৰ চলচ্চিত্ৰত মই আত্মপ্ৰকাশটো কিদৰে ঘটিল আপোনাৰ ঘটিছিল মানে তেতিয়া চলচ্চিত্ৰত মই থাকোঁতে
এই আমাৰ নগাঁৱৰে আছিলে তেখেতে কন্দৰ্প শইকীয়া কন্দৰ্পত এখন চিনেমা আছিলে বিস্ফোৰণৰ মই মানে ভালেমান গান কৰিব লগা হৈছিলে আৰু সেই গানবিলাকৰ ৰেকৰ্ডিং হৈছিলে মুম্বাইত হৈছিলে তেতিয়া মানে গৈ পেলাই তাত কুমাৰ চানু উদিত নাৰায়ণ কবিতা কৃষ্ণমূৰ্তি এনেকৈ গাইছিলে অসমৰো গাইছিলে তাত ভূপেন দাই গোৱা কথা আছিলে সেই সময়ত কিন্তু ভূপেন দাৰ সময়টো কিবা নিমিলিলে আমাৰ ভূপেন দা বাহিৰত থকাৰ কাৰণে কিন্তু তেনেকেই কৰা হৈছে তাৰপিছত আৰু বহু কথা ছবি এতিয়া মই পাহৰি গৈছোঁ কৰা হৈছিলে চিৰিয়েলবিলাকৰ কৰা হৈছিলে শেষৰ এখন চিৰিয়েল আছিলে এখন হেৰি আছিলে এই আমাৰ অনিন্দিতাই গাইছিলে লাষ্ট এইখন চিৰিয়েল লাষ্ট চিৰিয়েলখন হেৰি আছিলে মই পাহৰি গ'লোঁ এই হেৰিৰ আছিলে এখন প্ৰাগৰ ৰেঙনিৰ আছিলে অনিন্দিতাই এইটো ৰাজ গাইছিলে তাৰ আগতে আৰু বহুত চিৰিয়েলত তৰালীয়ে গাইছিলে জিৰণী বাইদেৱে গাইছিলে কোনোবা এখনত মোৰ এটা গান নি জুবিনো গাইছিলে জিতুলাই গাইছিলে বহু গান এই সেনেকেই আৰম্ভণি আৰু আপুনি মানে অসমৰ প্ৰায়খিনি প্ৰতিষ্ঠিত জনপ্ৰিয় কণ্ঠশিল্পীসকলে সেইটো মোৰ মানে মই এটা সৌভাগ্য বুলিয়ে ক'ম বাৰু সেই স্পৰ্শটো মই পাইছিলোঁ অসমৰ কোনো মানে শিল্পী মানে যিখিনি আৰু খুব জনপ্ৰিয় বা তেনেকুৱা ধৰণৰ সকলোৰে সান্নিধ্য বা সকলোৱে মোৰ গীত গাইছে ধৰা শান্তা বাইদেৱে হওক শান্তাবাজীৰ বা সংগীতা বৰঠাকুৰে হওক বা সেনেকুৱা জাতীয় সকলোখিনি মানে গীত গাইছে আমাৰ শ্ৰদ্ধাৰ শ্ৰোতা দৰ্শকবৃন্দক জনাওঁ যে এইটো একোটা গীত খুবেই জনপ্ৰিয় হয় আমাৰ গায়িকাজনক হওক বা গায়কজনক হয় বা প্ৰডাকশ্যনটোক চিনি পায় সেই গীতত অভিনয় কৰা মানুহজনক চিনি পায় আজি আমাৰ বাবে সৌভাগ্য আৰু আপোনালোকেও নিশ্চয় নিজকে সৌভাগ্যৱান বুলি ভাবিব কাৰণ আমাৰ মাজত ইমান জনপ্ৰিয় গীতৰ সৃষ্টিকৰ্তা আমাৰ কাজল শৰ্মা ডাঙৰীয়া আমাৰ মাজত আছে আচলতে গীতটো লিখা হয় যদিও মানে পৰিচয়টো মানে বিশেষকৈ চিনি নাপায় থাকি যায় মানে বিহাইণ্ড দ্য কেমেৰা হওক বা বিহাইণ্ড দ্য চিনত থাকি যায় পাছফালৰ মানুহটো থাকি যায় এইটো আজিৰে নিয়ম নহয় বহু আগৰে নিয়ম তথাপি আজিকালি গায়ক গায়িকাসকলে কয় আগতেতো বহু আগতেতো কেতিয়াবা এলবামত নামো নিদিয়ে এলবামত নামো নাহে তেনেকুৱা মোৰ নিজৰে হৈছে বহু গান মোৰ বহু গান খুব জনপ্ৰিয় গীত হয় কিন্তু কোনে লিখিছে নাজানে বহুত হয় আৰু সেইটো কওঁতে সেইটোৰ প্ৰতি কোনো সেইকাৰণে হেৰিও নাই হৈ যায় কেতিয়াবা বুলি ভাবোঁ আৰু হয় আচ্ছা কাজল দা আপুনি ধৰক এটা কথা আপুনি ক'ব নেকি যে আপুনি যিহেতু গীত লিখিছে সুৰ কেনেকৈ কৰিব পাৰি এই সম্পৰ্কেতো কোনো কাকো শিকাব নোৱাৰে সুৰ এটানো কেনেকৈ কৰিব সুৰৰটো কোনো ধৰণৰ ইনষ্টিটিউট বোলে এখন ইনষ্টিটিউটত সুৰ কেনেকৈ কৰা হয় শিকোৱা হয় বোলে ট্ৰেজেডি সুৰ কিবা ৰোমান্টিক সুৰ মানে বিভিন্ন চিটুৱেশ্যনৰ সুৰ এই সুৰ যে আপুনি ধৰক এটা কৰিলে গীতৰ লিখা প্ৰসংগটোতো আহিমেই আপুনি যিহেতু নিজে এজন গীতিকাৰো বা আপুনি বেলেগৰ গীতো সুৰ কৰে গতিকে এটা সুৰ কৰোঁতে আপোনাৰ মানে কেনেকুৱা ধৰণৰ এটা মানে ফিলিংছৰ মাজেৰে আপুনি সুৰটো কৰে মানে কেনেকৈ সুৰটো হ'ব পাৰে মই তোক কৈছোঁ তাৰমানে এই সুৰটো খুব ধুনীয়া প্ৰশ্ন এটা কৰিছা তুমি এই সুৰটো হয় কি এইটো আচলতে ঈশ্বৰ প্ৰদত্ত বা ভগৱানে দিয়া এটা হেৰি লাগিবই নহ'লে ইমান নহয় চাগে চাৰিটা লাইন সুৰত সেইটোৱে আৰু দ্বিতীয়তে চিনেমাৰ মানে তথ্যচিত্ৰ হওক বা তেনেকুৱা চলচ্চিত্ৰই হওক বা বিভিন্ন ধৰণৰ তেনেকুৱা হ'লে তাৰ ছাবজেক্টটো কৈ দিয়ে যে চিটুৱেশ্যনটো কৈ দিয়ে যে এনেকুৱা হ'ব লাগিব কথা সুৰটো তেনেকুৱা হ'ব লাগিব সেইটো এটা বেলেগ কথা কিন্তু নিজেই যেতিয়া বঢ়া যায় এটা এলবামৰ কাৰণে বা বেলেগ এগৰাকী কোনোবা গায়িকাৰ কাৰণে তেতিয়া সুৰটো আচলতে কি বুলি ক'ম সেইটো এটা ভিতৰৰ আৱেগ আৰু সেইটো নিজে আছে স্বতঃস্ফূৰ্তভাৱেই আহে মানে গীটাৰখনেই হওক বা হাৰমনিয়ামখনেই হওক লগে লগে সেই কথাৰ লগে লগে সুৰটো সৃষ্টি হয় বহু গান আছে লিখি থোৱা হয় তাৰপিছত সুৰটো সেই সময়ত নোলায় কৰা হয় কিছুমান এনেকুৱা গান আছে বহু সুৰটো আগতে হয় মানে আমনি কৰে আৰু তাত কথা গাথা হয় যেনে এটা গান আছে তেনেকুৱা মই কৈছোঁ সৰা পাতে পাতে ভাঙোন নামে ৰং ৰাঙলী পলাশৰ ৰং ৰাঙলী এইবিলাক সেই তেনেকৈ সুৰটো সৰা পাতে পাতে গানটো খুবেই মানে পপুলাৰ হৈছিল আপুনি যিহেতু গীতটোৰ মানে সৃষ্টিকৰ্তা আপোনাৰ মুখেৰে 2 লাইন মান আমাৰ যদি বেয়া নাপায় আমাৰ দৰ্শক শ্ৰোতাবৃন্দক শুনাই দিয়ক ইনষ্ট্ৰুমেণ্ট কথা নাই মই গান নাগাওঁ বাৰু ৰভাৱে আপুনি শুনাওক কোনো কথা নাই সৰা পাতে পাতে ফাগুন নামে পলাশৰে ৰং
ৰাঙলী বতাহে কানে কানে ক'লে নহবা উদা অভিমানী এনেকৈ গান নাগাওঁ হৃদয় চিৰজা গীত আপোনাৰ এই গীতটো গাইছিলে গায়ত্ৰী হাজৰিকা ঢুকালে এই 25টো মই সেইকাৰণে কওঁ এই চনটো খুবেই মানে একদম হাৰ্টত লাগি যোৱা প্ৰথম মানে ভইচটো খুব তাই মানে তাই সাধনা আছিলে মানে গাই কিন্তু বহু ছিংগাৰ মই পাইছোঁ সকলোৱে গুণী মই সেইটো নকওঁ কিন্তু তাই ৰবীন্দ্ৰ ভাৰতীৰ পৰা পাছ কৰা আছিল আৰু MUs আছিলে ছাবজেক্ট আছিলে তাই মিউজিকত তাই মেট্ৰিকত হাইষ্ট মাৰ্কে পাইছিল মানে সংগীতত ডুবি থকা ৰিয়াজত থকা খুব ভাল গান জানিছিলে তাৰমানে তাই যিখিনি মানে হেৰি মনৰ মানে চুজ কৰিছে সেইটো সাংঘাতিক আৰু মানে অকণমান ৰাগ বেছ কথা প্ৰাধান্যটো লাগিব গীতি সাহিত্য যিটো গীতি সাহিত্য বৰ শক্তিশালী বিচাৰে তেনেকুৱা দুগৰাকী ছিংগাৰ মই পাইছোঁ বহু ছিংগাৰে পাইছোঁ কিন্তু দুগৰাকী এই মনত পৰিছে মানে দুগৰাকী খুব চিৰিয়াছ ছিংগাৰ পাইছোঁ এগৰাকী হ'ল গায়ত্ৰী হাজৰিকা আমাৰ মাজত নাই আৰু আনগৰাকী মনোজ্যোৎস্না মহন্ত খুব মানে আৰু তেওঁলোকৰ ঘৰখনে এটা পৰিৱেশ আছিলতো কাৰণ দেউতা কেশৱ মহন্ত বা খুব এজন তেনেকুৱা ধৰণৰ মানুহ আছিলে গতিকে খুব গুৰুত্ব দিয়ে কথা মানে গীতি সাহিত্যটো আপুনি ধৰক সুৰৰ সম্পৰ্কে ক'লে যে সুৰটো কিদৰে সৃষ্টি কৰিব পাৰি সেইটো সম্পৰ্কে কোনো ধৰণৰ মানে ডেফিনেশ্যন আচলতে নাই সংজ্ঞা নাই সুৰটো এনেকৈ কৰিলেতো এনেকৈ পাৰিবি এইটো নাই মানে এই তাৰ মাজত কিছুমান আছে ধৰা কেতিয়াবা মানে অকণ পাশ্চাত্য মানে সংগীতৰ চাপ এটা পৰে তুমি নিজেও বজোৱা জানা গম পোৱা জেজ মিউজিকে হওক বা তেনেকুৱা হেৰিয়াত আৰু ইণ্ডিয়ান ক্লাছিকেলৰ সেইটো ধাৰাটো অলপ বেলেগ ফ'ক আমাৰ যিবিলাক ফ'ক সেইবিলাকৰ ধাৰাটো বেলেগ কেতিয়াবা এইবিলাক মানে ফিউজন কৰি যিটো মানে সেইটো তেনেকৈও কৰা হয় গতিকে কোনটো সময়ত কেতিয়া সৃষ্টি হয় বা কেনেকৈ হয় আপুনি যে খৰা পাতে পাতে লিখিলে সেইটো আপোনাক ছাবজেক্ট দিয়া হৈছিল নে আপুনি স্বতঃস্ফূৰ্তভাৱে লিখাই দি নাই সেইটো স্বতঃস্ফূৰ্ত একদম তাৰমানে কি হৈছিলে কিদৰে আপোনাৰ আহিল খৰা পাতে পাতে সৃষ্টিৰ আগৰ কাহিনীটো কওকচোন আপুনি সৃষ্টিৰ আগৰ কাহিনীটো মই বহুত ঠাইত কৈছোঁ কোৱাৰ পিছত বিভিন্ন হেৰিয়াত কিছু মানে কি হৈছিলে মই তেতিয়া আছিলোঁ পঢ়ি থকাৰ পিছত পঢ়া শুনা শেষ আৰু তেতিয়া সেই আৱেগেৰেতো ওলাই গৈছে মানে খুব জনপ্ৰিয় হৈছে এলবাম মোৰ তেতিয়া সেই মনোজ্যোৎস্না বাইদেৱে মানে মনোজ্যোৎস্না মহন্তই মোক চিনাকি কৰাই দিছিলে গায়ত্ৰী হাজৰিকা তেওঁ তাই বিচাৰিছিলে মোক ফোন কৰিলে যে মই আপোনাৰ গান এনেকৈ বিচাৰোঁ গাবলৈ হেৰি কৰোঁ তেতিয়া মই লগ খালোঁ লগ খোৱাওঁতে তেতিয়া মই এলবামটোত মিঠা আৱেগেৰে আছিলে সেই এলবামটোত মানে 8টা গানেই আছিলে মোৰ 5টা আছিলে এটা মনোজ্যোৎস্না বাইদেউৰ আছিলে বেলেগৰ লিখা সুৰ তেওঁ কৰিছিলে আৰু এটা জেপি দাৰ আমাৰ জেপি দাসৰ আৰু হীৰেণ ভট্টাচাৰ্যী হীৰেণ দাৰ এটা গান আছিলে এইটো সুৰ কৰিছে জয়প্ৰকাশ মেধিয়ে বাকীকেইটা মোৰ 5টাই আছিলে তেতিয়া মই এই গানটো শেষ গান আছিলে মানে আৰু তেতিয়া মই কৰিছিলোঁ মানে কি মই তেতিয়া ৱাটাৰ ৰিচোৰ্চ মানে আজিকালি END আছিলে তেতিয়া সেইটো বিভাগৰ মই ক্লাছ 1 এই কণ্ট্ৰেক্টৰ আছিলোঁ এটা মথাউৰি কাম কৰিছিলোঁ মানে এই ৰহা দীঘলদৰী মথাউৰিটো যিটো বনাইছিলে ফুলগুৰি হেৰিটোৰ পৰা এই আমাৰ মানে কি হয় বহাগৰ আগে এই কামবোৰ শেষ কৰিব লাগে বাৰিষা চিজন আৰম্ভ হয় নহয় তেতিয়া মানে সেই ফাগুনৰ শেষ সময়খিনি আৰু এই মই এনে বহি থাকোঁতে বিভিন্ন ডাম্পাৰবিলাক মানে এখনৰ পিছত এখন গৈ আছে লৈ যাওঁতে মানে সেই ডাম্পাৰৰ ধূলি মই আকাশ এখন ধূলিয়ৰি আৰু তাৰ মাজত সেই পলাশ শিমলুৰ ৰংটো মানে এনেকুৱা এখন মানে ছবি এই ছবিখনে আমনি কৰা প্ৰথম লাইনকেইটা তাতে লিখিছিলোঁ আৰু লিখাৰ পিছত ফাগুন নামে পলাশৰে ৰাঙলী বতাহে কানে কানে ক'লে নহবা উদাস অভিমানী ভাল লাগে মোৰ কিয়নো চাই পচোৱা বতাহৰ ধেমালি মন যায় মোৰ ধূলিৰে উমলি পলাশৰ ৰঙতে ৰাঙলী এই তেনেকৈ লিখি আৰু পিছত তাইক মই মাতিলোঁ আচোন এনেকৈ নতুন হেৰি গান এটা লিখি আনিছোঁ গালে তাৰপিছতে তেনেকৈ গালে আৰু তাৰ গানত ভবা নাছিলোঁ এই যে এইটো গান এনেকৈ মানুহে আদৰি ল'ব ইমান জনপ্ৰিয় মানুহৰ মাজত
সেইটো আৰু চবৰে এটা ষ্টাৰো থাকে বুজিছোঁ ষ্টাৰো থাকে বা এটা সময় থাকে হেৰি কৰাত আচলতে ক'ব নোৱাৰি কোনটো সৃষ্টিয়ে কেতিয়া মানে মানুহৰ মাজত সোমাই যায় বা চুই যায় হয় আপুনি ধৰক যেতিয়া গীত লিখে গীত লিখাৰ ক্ষেত্ৰত এই যে আপুনি ক'লে যে এখন ছবি দেখিলে তাৰ পৰা আপুনি ইনস্পায়াৰ্ড হৈ গীতটো লিখিলে তাৰ বাদেও আপোনাৰ জীৱনত ইমানখিনি গীত আপুনি লিখিছে এনেকুৱা ধৰণৰ বিশেষ 2-3টা গীত যি 2-3টা গীতে আপুনি লিখোঁতে আপুনি যথেষ্ট কষ্ট কৰিবলগীয়া হৈছে বা অকণ সময় দিবলগীয়া হৈছে এনেকুৱা ধৰণৰ আছে যেনেকৈ ধৰা বৰ কষ্ট কৰিব লগা হৈছিলে মোৰ এটা কবিতা আছিলে হয় কবিতাটো ভাল পায় কবিতা আৰু গীতৰ কেমিষ্ট্ৰি অকণ বেলেগ গম পাইছে নিজে জানাই হয় হয় তো সেই গানটো মানে তাইক ভাল পালে কবিতাটো তো পাই মোক শিকোঁতে নাই গাজলা এইটো মোক সুৰ কৰি দে তাৰমানে মই গান গাম মোৰ কাৰণে যথেষ্ট এটা প্ৰত্যাহ্বানৰ নিচিনাই হৈছিলে মানে কবিতা এটা সুৰলৈ আনি মানে তাত আছিলে মানে টোপা টোপে সৰা নিয়ৰ কাৰ বেদনাৰ অশ্ৰু তোমাক ভাল পোৱাৰ আগে মই যে দেখাই নাছিলোঁ তাৰ সৰু সৰু কণাত তিতিবলৈ ভাল পোৱা চাপৰিৰ সৰিয়হ ফুল পকা জামুৰঙী উঠত ওঠ বোলাই জাকি মাৰি উৰা চৰাই জাকক আখৈ নিদিব এই যে আখৈ পালে ভুমুকিয়াই চাব তোমাৰ তেজ ৰঙা যৌৱনৰ প্ৰথম ঋতুৰ বাসন্তী উৎসৱ টুকুৰা চৰাইৰ দৰে আতুম টুকুৰাকৈ গোট খোৱা বাঁহটোত ৰ'দ বৰষুণৰ অজুহাত কঢ়িয়াই জেৰাব খুজিলে যে ভাটুৱে চিঙা দি ছিঙি নিব তোমাৰ কলিজাৰ পকা ধানৰ থোক এইটো যেতিয়া মই সুৰলৈ আনিছিলোঁ কষ্ট হৈছিলে ঠিক তেনেকৈ আমাৰ অনুষ্ণা বাইদেউৰ গান বাৰিষাৰে বৰষুণ যথেষ্ট কষ্ট হৈছিলে তাৰমানে ইমান আৰু সেইটো আমি তেতিয়া গানখিনি মানে মই গান লিখি পঠাই দিলোঁ সেইটো নাছিল মানে আমি বহি লওঁ তাৰমানে মই তেতিয়া সেই ঘৰখন মোৰ নিজা ঘৰ আছিলে আমি বহি লওঁ সময় বুলি কোনো কথা নাই ৰাতিপুৱা দুপৰীয়া গধূলা বুলি বৰদেউতা জীয়াই আছিল সেই সভাখনি মানুহ এজন মানে দেখিছাই গম পাইছে আৰু তেওঁ বহি থাকে তো মই হাৰমনিয়ামখনলৈ আমি দুটা বহোঁ বাইদেউ আৰু মই তবলাত কেতিয়াবা হেৰি কৰে তেওঁৰ হাজবেণ্ডে খুব ধুনীয়া তবলা বজাইছিলে হৃদয় গোস্বামী দাদুদা বুলি মাতিছিল আৰু কেতিয়াবা বাপধন্দা আহে মানে সূৰ্য গোস্বামী বহে আৰু বাঁহীটো দীপকৰ ঘৰৰ কাষতে আছে এতিয়া নাই যিখিনি নাইকিয়া দীপকে বাঁহীটো লৈ আহে দীপক আচোন সেই এলবামটোত গোটেই বাঁহী দীপকে বজাইছিলে সেই সেনেকৈ লিখোঁতে বা সুৰ কৰোঁতে কষ্ট হৈছিলে তেতিয়া মানে বহুত মানে আৱেগো জড়িত আছিলে বহুত কষ্টৰে গানখিনি কৰা হৈছিলে আৰু তাৰ হেৰিও পাইছিলোঁ তাৰ অৱশ্যে ফলাফল আপুনি পাইছে সেই কষ্টৰ আপুনি ধৰক গীতিকাৰ সুৰকাৰৰ উপৰিও আপুনি কবিতাও লিখে মই কবিতা প্ৰথম কবিতাই লিখিছিলোঁ গীত লিখাৰ আগত আৰু সেইখন সেই 2000 কবিতা সংকলন কিবা ওলাইছিলে সেইখন জোনাকৰ বৰষুণ সেইখন এই বৰদেউতা কেশৱ মহন্তই সেইখন হেৰি কৰিছিলে তো সেইখন প্ৰথম মোৰ মানে কিতাপ হিচাপে প্ৰথম কবিতাৰ সংকলন আছিলে তাৰ পিছতহে আজিৰ পৰা 2 বছৰ হৈছে আগত এইখন ওলাইছে এই খৰা পাতে পাতে গানটোলৈ তাত কবিতাখিনি আৰু গানৰ সংকলন আচ্ছা আপোনাৰ হৈছে কি এতিয়া যিটো ধৰক আপুনি কবিতা লিখিলে বা গীতসমূহ যে লিখিছে আপুনি গীতসমূহৰ ক্ষেত্ৰত আপোনাৰ ধৰক নিৰ্দিষ্ট কেনেকুৱা ধৰণৰ ছাবজেক্টৰ প্ৰতি আপুনি ব্যক্তিগতভাৱে আকৰ্ষিত হয় যিটো আপুনি মানে ক'ব নোৱাৰাকৈ সেই ছাবজেক্টত আপুনি যায়গৈ যেনে ধৰক কিছুমান হয়তো অকণমান মানে কৰুণ ৰসৰ ওপৰত হ'ব পাৰে বা কিবা এটা শৃংগাৰ ৰসৰ ওপৰত হ'ব পাৰে বা ৰোমেণ্টিক এটা গীত আপুনি লিখিছে আপুনি কোনটোত প্ৰাধান্য দিয়ে অট'মেটিকেলি অট'মেটিকেলি মোৰ গান এটা লিখিব হ'লে বা খুব আকৰ্ষণ কৰা বস্তু হৈছে প্ৰকৃতিৰ প্ৰতিটো বস্তুৱে মোক বৰ আকৰ্ষণ কৰে সেই এই বৰষুণ জাকেই হওক কুঁৱলীয়ে হওক নিয়ৰে হওক আঘোণৰ পথাৰখনেই হওক তেনেকুৱা ধৰণৰ হেৰিয়ে মোক খুব আকৰ্ষণ আৰু ৰোমেণ্টিচিজমটো তাত মই মানে বিচাৰোঁ তাৰ জৰিয়তে প্ৰকাশ হয় তেনেকৈ মানে হেৰি কৰিবলৈ ভাল পাওঁ মই প্ৰকৃতিক কাৰণ প্ৰকৃতিক এৰিটো একোৱেই নহয় ন প্ৰকৃতিক এৰি আচলতে কোনো বস্তুৰে মানে প্ৰকৃতি আমাৰ সংস্কৃতি আচলতে তাতে সকলো ৰস আছে মানে তুমি কোৱা বিচৰা তাতে আছে প্ৰকৃতি তাকে ফহিয়াই ধুনীয়াকৈ জুকিয়াই লোৱাটো বহুত ডাঙৰ
হয় হয় এই ধৰক মানে নৱৰস সম্পৰ্কে আমাৰ ধৰক এতিয়া মই আৰু এটা আপোনাক কথা জানিব বিচাৰিছোঁ বৰ্তমান আপোনাৰ যিসকল আপুনি গীত শুনিছে বা ওলাই আছে দেখিছে এইসকলৰ ক্ষেত্ৰত আপুনি ধৰক নতুন কিবা প্ৰতিশ্ৰুতি সম্পন্ন গীতিকাৰ সুৰকাৰ কাৰোবাক আপুনি দেখা পাইছেনে বৰ্তমান সময়ত আছে বহুতেই আছে তেওঁলোকৰ নাম এতিয়া নতুন প্ৰজন্মৰ গোটেইখিনিয়ে গুণী আৰু তেওঁলোকৰ যথেষ্ট গুণ আছে কিন্তু তাৰ মাজতে কিছুমান সংগীতে গম পাইছাই তুমি গতিকে কোনো গীতি সাহিত্য বৰ দুখীয়া তাৰমানে গীতি সাহিত্যৰ যিটো প্ৰকাশ বৰ আৰু সেইবিলাক বৰ ক্ষণস্থায়ী হয় ক্ষণস্থায়ী কামবিলাক বৰ ক্ষণস্থায়ী হয়তো এটা গীত ধুমুহাৰ গতিত বিখ্যাত হৈ গ'ল কিন্তু ধুমুহাৰ গতিত নাইকিয়া হৈ গ'ল বহুত উদাহৰণ আছে গতিকে মই ভাবোঁ সেই গীতিকাৰ নতুন প্ৰজন্মৰ যিহেতু গীতিকাৰসকল বা সুৰকাৰসকল যথেষ্ট গুণী গতিকে তেওঁলোকে সেই বস্তুটোত যাতে গুৰুত্ব দিয়ে তাৰমানে আজি আমি আছোঁ কাইলৈ নাই এখন নতুন সদায় নতুন নহয় জানো গতিকে নতুনে সেইখিনি যিমানে ল'ব আমি আশাবাদী মানে আশা হয় যেনে আমাৰ সমাজখনো বৰ ধুনীয়া হৈ যাব কাৰণ গীতি সাহিত্যটোৱে ভেটিটো গানৰ গীতি সাহিত্য আপুনি যিটো ক'লে যে আমাৰ কেশৱ মহন্ত ডাঙৰীৰ কথা কৈছে বা আমাৰ ভূপেন্দ্ৰৰ কথা কৈছে আমাৰ বিষ্ণুৰাভা আমাৰ এটা আচলতে সাংঘাতিক ধৰণৰ বেকগ্ৰাউণ্ড ইতিহাস আছে আমাৰ অসমীয়া গীতি সাহিত্যৰ আচলতে আমি যদি চাওঁ মানে ভূপেন্দ্ৰ যিমানবোৰ গীত আছে প্ৰায় সকলো ছাবজেক্টৰ ওপৰত তেওঁ যিটো ওপৰত লিখি গৈছে তাৰ ওপৰত আৰু নতুনকৈ লিখাৰ কাৰণে তাতকৈ বেটাৰ লিখিব নোৱাৰি নহয়নে বাৰু তেওঁ যদি কিবা এটা ট্ৰেজেডি গীত লিখিছে তাতকৈ অলপ কম কাপোৰে হ'ব তেওঁতকৈ ওপৰত কোনোবাই বিট কৰি দিব এইটো মানে বেছখিনিতো দি গৈছে আৰু সেইটো তেওঁ একেবাৰে ঈশ্বৰতুল্য মানুহ আছে গতিকে এইবিলাক ঈশ্বৰ প্ৰদত্ত বস্তুৱেই মানে আছিলে গতিকে তাৰ আগতে আমাৰ গুৰুজনাও আছিল মেইন আমাৰতো গুৰুজনাই আমাক গোটেইখিনি গুৰুজনাই তেনেকৈ আহি মানে কি হয় পৃথিৱীত কেতিয়াবা তেনেকুৱা মানে এইবিলাক মানে মানুহৰ পৰা মানে মানুহ নহয় এইবিলাক মানে অতি মানৱ বুলি কয় অতি মানৱ আমি তেওঁলোক অতি মানৱত শাৰীত পৰে গতিকে তেওঁলোকৰ সৃষ্টি বা তেওঁলোকৰ সেই চিৰযুগমীয়া হয় কিবা এটা সৃষ্টিটো যাতে মানে যুগমীয়া হওক সেই লক্ষ্যটো থাকিলে নিশ্চয় ভাল হয় সৃষ্টি সেইটোৱে কিছু আপুনি ধৰক আমাৰ গুৰুজনাৰ কথা ওলাইছে যেতিয়া আপুনি নিজে গীত সাহিত্য লগত জড়িত বা ৰচনা কৰে আপুনি ভাবে নেকি বাৰু আমাৰ গুৰুজনাক মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱক আমাৰ ধৰক যিটো পৰিচয় তেওঁৰ যিটো ব্যক্তিত্বৰ যিটো সম্পৰ্কে আলোচনা হ'ব লাগিছিল বিস্তৰভাৱে এই ক্ষেত্ৰত ইমান আমি দূৰ তেওঁক আচলতে বিশ্লেষণ কৰিব পৰা নাই বুলি আপুনি ভাবে নেকি ভাৱ হয় কেতিয়াবা কাৰণ তেওঁৰ যি বিশাল সৃষ্টি বা বিশাল প্ৰতিভা নহয় জানো অসম বুলি মানে আপোনাৰ তেওঁ একগোট কৰিবৰ কাৰণে যিটো কনচেপ্ট ভাওনা প্ৰতিখন নিজে চিত্ৰশিল্পী আঁকিলে নিজে সাঁতোৰবিদ নিজে এজন বলৱান মানুহ হেল্থৰ প্ৰতি কনচিয়াছ মানুহ সেইখিনি আৰু আপোনাৰ বিভিন্ন বাদ্যযন্ত্ৰ তেওঁ এতিয়া মই সেইদিনাখন আপোনাৰ হেৰিত এনে প্ৰায় ধৰক আমি শুনো যে দবাটো যেতিয়া বজায় যেতিয়া দবাৰটো যেতিয়া বজাৰ ধুম 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 যিটো আহে মানে তেতিয়াতো এইটোতো আমাৰতো বেছ গীটাৰ বেছ গীটাৰ নহয় নে বাৰু বেছ গীটাৰতকৈ বেছি গোটেই গাঁওখন কঁপি যায় সেই তেনেকুৱা মানে এইটো যিটো বেছ গীটাৰ মানে সেই ভেটিটো যিটো বেছ মানে ভেটি সেইটো আজি নামঘৰ বুলি ক'লে নামঘৰৰ যিটো আধ্যাত্মিক যিটো ভাৱৰ উৎপত্তি সেই দবা সেই বৰকাহ সেই খোল এইবিলাক কম মানে সৃষ্টি নহয় বা তেওঁ নিজেতো সকলোতে সাংঘাতিক ধৰণে পাৰ্গত আছিলে প্ৰতিটো বিষয়ে গতিকে এই গুৰুজন আচলতে মই ভাবোঁ অসম বুলি আমাৰ কিবা অংগৰাজ্য বুলি হওক কিবা হ'লে অলপ প্ৰসাৰটো ঠিক তেনেকৈ আমাৰ সৰ্বভাৰতীয় ক্ষেত্ৰত অলপ কম হৈছে অৱশ্যে এইটোৰ এটা বিভিন্ন ধৰণৰ আচলতে হেৰি আছে মানে যুক্তি থাকিব কাৰণ আমি যদি চাওঁ আপোনাৰ ধৰক মোৰ ভাৱ এটাহে কৈছোঁ আপোনাক যে ধৰক আমাৰ শ্বেক্সপিয়াৰ আজি ধৰক গোটেই বিশ্বতে আমি নাটক পঢ়িছোঁ তেখেতৰ গল্প বা সাহিত্য আমি জানো বা আমাৰ কৰ্চতো আমাৰ আছে নহয় জানো এতিয়া শ্বেক্সপিয়াৰ আৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ লগত আমি তুলনা কৰিব নাযাওঁ দুয়োগৰাকী বেলেগ এটা হেৰি কিন্তু কথাটো হৈছে কি ব্ৰিটিছ এটা হৈছে কি মানে বাণিজ্য কৰা জাতি আছে তেওঁলোকে য'ত ব্যৱসায় কৰিব গৈছে
তেওঁলোকে য'ত য'ত বেপাৰ কৰিব গৈছে ত'ত তেওঁলোকৰ সাহিত্য সংস্কৃতি গীত মাত নহয় জানো গোটেইবোৰ লৈ গৈছে তাৰ ফলত শ্বেক্সপিয়াৰ গোটেই ৱৰ্ল্ডতে স্থাপিত হৈছে তেওঁ প্ৰতিখন নাটক মেকবেথ অথেলো আমাৰ গুৰুজনাৰো খ্ৰীষ্টি কম মানে সাংঘাতিক কিন্তু কথা হৈছে কি মই ক'ব বিচাৰিছোঁ এইটো কথা যে অসমৰ আমাৰ কেইজন মানুহে আমি আমাৰ বিশাল বাণিজ্য কৰিবৰ কাৰণে ওলাই গৈছোঁ যিহেতু নাই গতিকে শংকৰদেৱ আমাৰ মাজতে থাকি গৈছে তুমি ধুনীয়া কথা এটা কৈছা আজি ব্ৰিটিছৰ কথা বা তেনেকুৱা তুমি একেবাৰে আমাৰ অংগৰাজ্য বুলি আমাৰ কাষৰ একে গাতে লাগি থাকা বেংগলখনক চোৱাচোন এই ধাৰাটোত তেওঁলোক যিমান দূৰ যায়গৈ আমাৰ বহুত সীমিত আৰু তেওঁলোকৰ হেৰিটো চাবাচোন তেওঁলোকৰ এডুকেশ্যনটো এই এবাৰ মই এটা ইণ্টাৰভিউত পঢ়ি পেলাই মই মানে চক খোৱা দি খাইছিলোঁ মানে সত্যজিৎ ৰায় তেওঁলোকৰ সম্পদ সেই সম্পদটো কেনেকৈ স্বীকৃতি দিছে তেতিয়া তাৰ চিফ মিনিষ্টাৰ আছিলে বেংগলৰ হেৰি আছিলে জ্যোতি বসুৱে কি কৰিছে তেওঁ ঘৰটোৰ পৰা প্ৰায় 1 কিলোমিটাৰমান দূৰ ওলাই গ'লে তেওঁ মেইন মানে ৰাস্তাটো পথটো উঠেগৈ সেইটো এটা গলিতে গতিকে জ্যোতি বসুৱে এটা দি দিলে যে তেওঁ যিহেতু ৰাতিপুৱা মৰ্ণিং ৱাক কৰিছিলে একে পুৱাতে তেওঁ খোৱাৰ আগতে সেই মাহটোপাই প্ৰথমতে ৰাস্তাটো ধুৱাই থৈ যায় মানে আৰু তাত সেই সময়ত কোনো ধৰণৰ উচ্চ স্তৰত যিকোনো মাংগলিক উৰুলিয়ে হওক বা ৰেডিঅ'ই হওক বা কিবা হওক বজোৱা তেনেকৈ কাৰণ কিয় তেওঁ সেই সময়ত খুব তেওঁ নিজৰ ধ্যানত নিজৰ চিন্তাৰে ক্ৰিয়েটিভ চিন্তাত আছে আৰু জানে তেওঁ সম্পদ তেওঁ কঢ়িয়াই আনিব তেনেকুৱা এটা পথ বেংগলৰ কাৰণে গতিকে কিমান হেৰি চোৱাচোন কিন্তু সেই চিন্তাধাৰাটো শিল্পীৰ মূল্য বা ক্ৰিয়েটিভ মানুহৰ মূল্য আমাৰ অসমত বা অসমীয়া মানুহখিনিয়ে খুব কমকৈ বুজা পায় বা মৃত্যুৰ পিছত ধুনীয়া কথা কম মৃত্যুৰ পিছতহে আমাক বুজে মৃত্যুৰ আগত বুজাটো বহুত ডাঙৰ হয় এগৰাকী শিল্পীক যদি মানে তেওঁ যিটো ক্ৰিয়েটিভ লাইনৰ মানুহ তেওঁ বিভিন্ন ষ্ট্ৰাগলৰ মাজেৰে জীৱন অতিবাহিত কৰে তেওঁক যদি জীৱন যুদ্ধত অকণমান যদি মানে সামান্য এটা যদি প্ৰেৰণা যোগোৱা যায় তেওঁ যথেষ্ট নিজৰ ক্ৰিয়েটিভ লাইনত উৎফুল্লিত হ'ব তেওঁৰ কাৰণে সৃষ্টিৰ কাৰণে গতিকে আৰু এটা কথা যি দিয়ে চৰকাৰীভাৱে হওক কিবা হওক আমাৰ মোৰ মতে জীয়াই থাকোঁতেই দিব লাগে মৃত্যুৰ পিছত আৰু মৃত্যুৰ পিছত আৰু আপোনাৰ কোনো কথা নাই আৰু যিয়ে আজি এতিয়া ভূপেন যদি দাদা চাহেবে হওক বা এই জীৱিত কালত যদি পালেহেঁতেন তেতিয়াহ'লে আজি এটা কিমান সুখ এটা আমাৰ অসমীয়া মানুহখিনিৰ কাৰণে কিমান গৌৰৱৰ কথা হয় তেওঁ নিজে তেওঁক মানে সেই আমাৰ সকলো মৃত্যুৰ পিছত হয় বেছি এইটো এটা যথেষ্ট দুৰ্ভাগ্যজনক কথা আমাৰ কাৰণে এতিয়া ধৰক আমাৰ দেখা যায় যে অসমত যিসকল শিল্পী যিসকলে নাটক কৰে অভিনয় কৰে গীত লিখে গীত গায় বা বিভিন্ন বাদ্যযন্ত্ৰী সকলো মিলিয়ে শিল্পী আমাৰ এই শিল্পীসকলৰ শেষ অৱস্থাটো খুবেই যে আৰ্থিকভাৱে যথেষ্ট মানে দুৰ্বল দেখা যায় বা অসুস্থ হ'লে টিভিত ৰাইজৰ পৰা সহায় খুজিব লগা হয় এইটোৰ ক্ষেত্ৰত চৰকাৰৰ যিটো বৰ্তমান শিল্পী পেঞ্চন দিয়ে আমাৰ শিল্পীসকলক সেইটো এটা মই কম্পেয়াৰ কৰি চাইছিলোঁ আমাৰ অসমত যি 7,000-8,000 মান টকা দিয়ে 8,000 টকা দিয়ে কিন্তু বয়সত যেতিয়া পেঞ্চনটো দিয়ে তেওঁতো আৰু বেলেগ কৰিব পৰা কাম একো নাথাকে আৰু মানে সেইটো তেওঁৰ কাৰণে একোৱেই নহয় চিকিৎসাৰ ঔষধৰ ৰেগুলাৰ খৰচখিনিও নলয় মই তেনেকুৱা বহুত আছে মই পাইছোঁ আৰু আমাৰ মানে তেনেকুৱা মই নাম নকওঁ মোৰ চিনাকি বা আমাৰ ওচৰে পাজৰে আছে তেনেকুৱা এজন শিল্পী খুব জনপ্ৰিয় গীতিকাৰ তেওঁ বৰ ধুনীয়া গীত লিখিছিলে কিন্তু আজি দুখ লাগে এইটো কাৰণে আৰু সেই পেঞ্চনটোৰ মানে কোনো হেৰি নাপায় আমাৰ যেনেকৈ বাকী মানে হেৰিবিলাকৰ দি এইবিলাক বাঢ়ি যায় এটা ফিক্স আৰু সেই 8,000 টকা দি চলাটো অকণমান চৰকাৰে এইটো অকণমান চিন্তা কৰিব লাগে চৰকাৰে নিশ্চয় চিন্তা কৰিব লাগে আমাৰ এই অদম্য মজিয়াৰ পৰা আমাৰ চৰকাৰৰ যিহেতু এটা ব্যাগুম সাংস্কৃতিক বিভাগ আছে এটা চৰকাৰৰ যিহেতু এজন সাংস্কৃতিক মন্ত্ৰী আছে এখেতসকলে আচলতে অধ্যয়ন কৰা উচিত যাতে আমাৰ নেবাৰ ষ্টেটবিলাকত কি চলি আছে আপুনি যদি বেংগলত চাই বেংগলৰ শিল্পী পেঞ্চন কিমান পায় বা সাউথত শিল্পী পেঞ্চন কিমান দি আছে তেওঁলোকৰ কাৰণে কি সা সুবিধা দি আছে অলপতো এই আমাৰ ধৰক মানে
ঘূৰি পকি আমি চৰকাৰখনক কিয় ক'ব লগা হয় কাৰণ তেওঁলোকে সেইটো এটা বিভাগ সেইটো তেওঁলোকৰ দায়িত্ব গতিকে যদি বেংগলত আজি যদি 25-30 হাজাৰ টকা দিব পাৰে এজন মানুহক শিল্পী পেঞ্চন হিচাপে যদি আপোনাৰ সাউথৰ ফালে বিভিন্ন ধৰণৰ পলিচি আছে তেওঁলোকৰ চৰকাৰীভাৱে তাৰোপৰিতো ফিল্ম পলিচিটো আছেই সেই প্ৰসংগলৈ আমি আহিম অলপ আলোচনা কৰিম কিন্তু এইখিনিতে ক'ব বিচাৰিছোঁ যে আমি চৰকাৰক অনুৰোধ জনাইছোঁ এই মঞ্চৰ পৰাই অনুৰোধেই কওক বা দাবীয়ে কওক বা আপোনালোকে অন্ততঃ এই বিষয়ে খৰচি মাৰি কিছু কথা আপোনালোকে অসমৰ পটভূমিত আনিব লাগে আৰু আমাৰ শিল্পীসকলৰ যাতে শিল্পী পেঞ্চনেই নহয় অন্যান্য যাতে বিভিন্ন সা সুবিধা তেওঁলোকে যাতে জীৱিত কালতে পায় তাৰ যাতে আপোনালোকে ব্যৱস্থা গ্ৰহণ কৰে নহয় জানো দাদা হয় এতিয়া ধৰক আমাৰ অসমত ধৰক চলচ্চিত্ৰৰ কথালৈ চলচ্চিত্ৰ দেখা যায় যে আমাৰ শেহতীয়াভাৱে জুবিন গাৰ্গৰ যিটো মানে মিছন চাইনাৰ পিছত এটা সাংঘাতিক ধৰণৰ মানুহ অলপ যাবলৈ আৰম্ভ কৰিছে গতিকে কিন্তু দেখা যায় যে বিভিন্ন ধৰণৰ হলৰ অভাৱ এতিয়া আমাৰ ধৰক নগাঁৱত থাকে আমাৰ নগাঁৱতে হলেই নাই দিব্যজ্যোতি হলটো যেন চলি আছে কৃষ্ণ হল ৰিচেণ্টলি বন্ধ হৈ গ'ল আৰু এতিয়া চলচ্চিত্ৰ এখন মই কৈছোঁ মানে আপুনি প্ৰডাক্টটো বনাইছে মেনুফেকচাৰ কৰিছে আপুনি বেচিব ক'ত দোকান ক'ত আজি আমি অসমীয়া যদি বা অসমখনৰ চলচ্চিত্ৰখন এটা মেৰুদণ্ডৰ নিচিনাই গোটেইখিনি আত্মপ্ৰকাশ তাত ঘটে গীতৰ সুৰৰ পৰা বা অভিনয়ৰ পৰা কিন্তু দুখ লাগে কি সেইখন চলিবলৈ বা চলাবলৈ উপযুক্ত ঠাইয়েই নাই হলেই নাই আৰু মই নাজানো কিন্তু কাষ্টমাৰ আছে আছে দোকান নাই তাত পৰিৱেশন কৰিবৰ দোকান নাই আৰু মাজতে শুনিছিলোঁ যে চিনেমা হল বনোৱাৰ ক্ষেত্ৰতো চৰকাৰে আমাৰ নতুন যদি কোনোবা উদ্যমী ওলাই আহে সহায় সাৰথি কৰিব কিন্তু সেইবিলাকতো ঘোষণাতে থাকি গ'ল সেইটোৱে আমাৰ ইয়াত সেইটোৱেই ভয় লাগে চব ঘোষণাত থাকি যায় আজি জুবিনৰ এই চিনেমাখন তাকো আৰু আজিকালি বাকীটো এই যে পাইৰেচি এইবিলাক কিমান কৰাৰ পিছত জুবিন গাৰ্গৰ আমাৰ শেহতীয়া ছবিখনত অসমৰ GST-টো নলয় বুলি কৈছে কলাগুৰি ফাউণ্ডেশ্যনক দিব কিন্তু আমাৰ বোধেৰে আমি এইটো নিশ্চয় দাবী কৰিব পাৰোঁ চৰকাৰক যে আচলতে চলচ্চিত্ৰ আমাৰ ষ্টেট GST-টো উঠাই দিব লাগে নিশ্চিত ৰূপে তেতিয়া আৰু বহুত প্ৰডিউচাৰ লাভান্বিত হ'ব আগবাঢ়ি আহিব তেতিয়া দ্বিতীয় চিনেমাখন কৰিবলৈ সাহস এটা পায় কাৰণ নহ'লে তাতে স্থবিৰ হৈ যায় এতিয়া এখন ছবি খুব ভালদৰে কৰিব হ'লে মোটামুটি ধৰক 3-4 কোটি টকাটো দৰকাৰ আছে সেই আগৰ দৰে 10-20 লাখত ছবি কৰিলেতো মানুহে এনেও নাচাব ছবি নহয় এইটো পুলক দাই এবাৰ ইণ্টাৰভিউ এটাত ঢুকুৱাৰ আগতে কৈয়ে গৈছিল যে কেতিয়াও নোৱাৰোঁ তাৰমানে মই কৰিব নোৱাৰোঁ কি এনেকৈ কৰে নাজানো কাৰণ আজিকালি সকলো বস্তুৰে সকলো আছে তুমি এতিয়া ভালকৈ গান এটা কৰোঁ বুলি ক'লে টেষ্টবিলাক মানুহৰ বাঢ়িছে কাৰণ আমি এণ্ড্ৰইড মোবাইলত বিভিন্ন ধৰণৰ কোৱালিটি বস্তু চাব পাৰোঁ গতিকে সেইটো বিচাৰে সেইটো দিবলৈ যাওঁতে তাৰ আঁৰত থকা সেই খৰচখিনি লাগিব সেইখিনিতো বহন কৰিব লাগিব নহ'লেতো নাচায় কোনেও সেইটোৱে কথা আজি এটা গানেই হওক গান এটা কৰিবলৈ সেই লিখা সুৰ কৰাৰ পৰা ষ্টুডিঅ'ৰ পৰা ওলাই অহালৈকে পিকচাৰাইজ হৈ পেলাই ফাইনেল প্ৰডাক্ট হৈ মানুহৰ ওচৰত যোৱালৈকে এটা খৰচ থাকে আৰু এটা ভাল খৰচ থাকে গতিকে আৰু তাৰ পৰা আগতে ৰিটাৰ্ণ বুলি এতিয়া আজিকালি বহুত এখন বজাৰ আছিলে এখন চিডিয়ে হওক বা কেছেট আজিকালিতো নাই গতিকে এইবিলাক বহুত কিছুমান বৰ সাংঘাতিক কথা কিছুমান আহি আছে খুব মানে জটিল পৰিস্থিতিত আমাৰ শিল্পী সমাজ আছিলে মানে শিল্পীখিনি জীয়াই থকাটো অকল মানে শিল্প কৰি বৰ কঠিন হ'ব আমাৰ যোনেই চৰকাৰে নকৰক কিয় যোন দলেই চৰকাৰ নকৰক কিয় প্ৰত্যেকখন চৰকাৰে এইটো কিয় নুবুজে যে এনেকুৱা ধৰণৰ চলচ্চিত্ৰ মাধ্যম মঞ্চ মাধ্যম গীত সংগীতৰ মাধ্যম আদি ইত্যাদিত আমাৰ বহুত সংখ্যক মানুহ নিয়োজিত হৈ আছে ফেমিলি চলিব পৰা এটা ইণ্ডাষ্ট্ৰি হৈ আছে সেই ইণ্ডাষ্ট্ৰিটোকে আমাৰ জ্যোতিপ্ৰসাদ আগৰৱালাই যিটো ইণ্ডাষ্ট্ৰি স্থাপন কৰিছিল তেতিয়াৰ পৰা যদি ইতিহাস চায় এইটো এটা বৰ এটা দীঘলীয়া ইতিহাস আমাৰ জাৰ্ণি এটা আছে অসমীয়া চিনেমা উদ্যোগৰ
বা অসমীয়া সংগীত উদ্যোগৰ এই কিন্তু আজিলৈকে আমি উদ্যোগ হিচাপে ঠন ধৰি উঠিব পৰা নাই এইটোৰ ক্ষেত্ৰত যদি চৰকাৰে অকণমান চিন্তা চৰ্চা কৰে মানে কিবা শেষলৈ খুব প্ৰথমতে ঠিকেই থাকে যোনেই নহয় যোনটো দলেই নহওক মানে কিন্তু ইস্তাহাৰত ঠিকেই থাকে সেইখন ঠিকে থাকে পিছলৈ অনিহা হৈ যায় সকলো ৰাজনীতি মেয়ৰ পদত সোমাই এইবিলাক বৰ দূৰলৈ ঠেলি দিয়া নিচিনা এতিয়া আপুনি এখন ধৰক চিনেমা কৰিব আপোনাৰ এটা চিনেমাৰ ইনডোৰ বা আউটডোৰ লোকেশ্যন হিচাপে আপুনি মানে ষ্টুডিঅ' টাইপটো আমাৰ চৰকাৰীকৰণৰভাৱে একো ব্যৱস্থা নাই প্ৰাইভেটলিও নাই জ্যোতি চিত্ৰমন আছে যদিও তাততো আৰু জ্যোতি চিত্ৰমনৰ অৱস্থাই নাই তাৰমানে বা ৰবীন্দ্ৰ ভৱনো দীৰ্ঘদিন ধৰি বন্ধ হৈ আছে এতিয়া ৰবীন্দ্ৰ ভৱনটো দীৰ্ঘদিনৰ এতিয়াতো বন্ধ হৈ আছে বন্ধই হৈ আছে ভাল সিদিনাখন এই আজি অলপ দিন হৈছে এটা অনুষ্ঠানৰ কাৰণে মানে এটা ভাল অডিটৰিয়াম নাই তাৰমানে ক'ত কৰিম তাৰমানে বস্তু ঠিকে আছে পাতিম কিন্তু আমি ক'ত কৰিম তাৰমানে মানে এনেকুৱা ধৰণৰ ভাৱ হৈছে গুৱাহাটীখনতে গতিকে এইবিলাক যথেষ্ট ভাল কথা কৈছা তুমি এইবিলাকক গুৰুত্ব চৰকাৰখনে নিদিলেনো কোনে দিব সাধাৰণ মানুহে আমিতো ধৰক চৰকাৰে আমাৰ গাৰ্জেন আমি ধৰক সাধাৰণ মানুহ সাধাৰণ শিল্পীসকলে ভোট দি পেলাই আপোনালোকক পঠাইছে তালৈ সেইটোৱে আৰু এটা বিয়াগুম বিভাগ আছে বিভাগটোৱে বহু কথা আৰু সাংস্কৃতিক বিভাগৰ সাংস্কৃতিক মন্ত্ৰী হওক বা সাংস্কৃতিক বিষয়ববীয়াসকলে হওক তেওঁলোকে সকলো সা সুবিধাবিলাক পায় অন্ততঃ অকণমান তেওঁলোকে চিনেমা চাওক ভাল চিনেমা চাওক চিনেমা কেনেকৈ বনাই চাওক কোন চিনেমা আঞ্চলিক চিনেমাবিলাক ক'ত কিদৰে পপুলাৰ হৈছে তাৰ পলিচিবিলাক যুগুতাই লওক পলিচি বনাওক তোমাক আজি কথা এটা ওলাইছে কাৰণে কৈছোঁ খুব ধুনীয়া কথা এটা তুমি উলিয়াইছা এই যিটো শিল্পী পেঞ্চন সেই পেঞ্চনটো পাবলৈ যোগ্যজন কিমান যে যোগ্যজন অসমত বঞ্চিত আছে বহুত বঞ্চিত আৰু কোনোবা দেখিবা ক'ৰবাত মানে আচৰিত লাগে একদম কি বুলি পালে বা কেনেকৈ হ'ল এইটো মই আপোনাৰ লগত 100% সাংঘাতিক লাগে মানে কাৰণ মই ধৰক নগাঁৱতে মই জানো আমাৰ বিভিন্ন ধৰণৰ হেৰি আচলতে আৰু এটা কথা এনেকুৱা বহু শিল্পীও আছে যে যিসকলে আচলতে সেই পেঞ্চনটো বিচাৰি যাবলৈ মানে কিদৰেনো বিচাৰিম মই আপোনাক উদাহৰণ ক'ব পাৰোঁ আমাৰ নগৰে ধৰক এজন মই লগ পাই আপুনি চিনি পাবই আমাৰ হেৰিৰে নেত্ৰকমল বৰঠাকুৰ আমাৰ ছাৰ আছিলে যে নেত্ৰকমল বৰঠাকুৰে পিছৰ সময়ছোৱাত তেখেতে যে শ্ৰীগুৰু থিয়েটাৰ কৰি নাট্যগোষ্ঠী তেওঁ ঘৰত তাৰপিছত তেওঁ নিয়মিতভাৱে কিন্তু নাটক ৰচনা কৰে নাটক লিখি থাকে মোৰ তাত এতিয়াও তেখেতৰ প্ৰায় 12খনমান নতুন নাটক লিখিবলৈ তেওঁ মোক মানে পঢ়িব দিছিল তেতিয়া আমি শিল্পী পেঞ্চনৰ কথা ওলাই বিভিন্ন ধৰণৰ তেতিয়া ছাৰে কয় এখন আৰু মই আৰু এতিয়া কি যাম এখন ক'ত পাই কি কৰে কেনেকৈ এপ্লাই কৰিম আপোনাক মই এটা কথা কৈছোঁ সেইটো মই আমাৰ ইয়াত সেইদিনাখন আমাৰ জিলা উপায়ুক্ত মহোদয় আহিছিল তেতিয়া আমাৰ এই আলোচনাত আমি তেখেতক অৱগত কৰিছিলোঁ যে সাংস্কৃতিক মানে কালচাৰেল এফেয়াৰ্ছৰ প্ৰত্যেকখন জিলাত এজন সাংস্কৃতিক বিষয়া থাকে সাংস্কৃতিক বিষয়া কাৰ্যালয়টো আপুনি আজি বিচাৰকচোন ক'ৰবাত আছেনে নগদ চাওক সেইবিলাকে কৈছোঁ গতিকে তেওঁৰ ওচৰত ফৰ্মখন কেনেকৈ পাব সেই ইনফৰ্মেশ্যনটো যাতে দিয়ে গতিকে এইবিলাক বহুত কথা আছে কাৰণে আৰু এজন মই মানুহৰ কথা কৈছোঁ মানে দুখ লাগে তাৰমানে তেখেতৰ অৱস্থাটো মানে খুবেই হেৰি হৈ গ'ল তাৰপিছতে মই আমাৰ পিছফালে যিখিনি কলঙৰ মাটি আছিলে থকাৰ পিছত মই বোলো ক'লোঁ ইয়াতে আপুনি ঘৰটো বনাই ইয়াতে থাকক তাৰপিছত তেওঁ ইমান সুন্দৰ গানৰ সৃষ্টিকৰ্তা আছিলে যে অহাৰ দৰে উভতি আঁতৰি গ'লে বাটে বাটে ফুল সিঁচিলে এইদিনা চাদুল্লা সৈয়দ চাদুল্লা কৰিছিলে ঢুকাই থাকিলে তুমি আহিবা বুলি বাৰে বাৰে মই এই পদূলি মূৰলৈ চাওঁ আগ চোতালৰ কিজানি তেখেত গীতিকাৰ আছিলে আমাৰ সূৰ্য কুমাৰ ৰাজা আৰাইটিঙা কি হৈছে যাতে এই কাহিনীটো মই তোমাক কৈছোঁ তেওঁ তেতিয়া মমলাপতিত বহুদিন থাকি আমাৰ ইয়াৰফালে আহিলে থাকাৰ প্ৰতি বছৰ যেতিয়া সাহিত্য কি কয় পেঞ্চন আৰম্ভ হয় তেওঁ প্ৰত্যেক বছৰে কান্দে তেওঁ সেই জমা দিয়ে তেওঁ নাপায় সদায় তেওঁ মানে তেওঁ হেৰি নহয়গৈ তেওঁ দুখো লাগে বহুত কিবা এবাৰ কি হ'ল মই মানে নিতুমণি শইকীয়াক অহাল আছিলে মই নিতুমণিক কৈ প্ৰতিদিন টাইমত তেওঁ এটা অনুষ্ঠান কৰিছিলোঁ মই অনুষ্ঠান কৰালোঁ তাৰপিছতে মই ৰমেন দাক মই ক'লোঁ আপোনাৰ লগৰে তেখেতক মাতি দিয়ক লোপামুদ্ৰা নেওগ বুলি এগৰাকী ছিংগাৰ এজন পম্পী বৰা আমাৰ নগাঁও ছোৱালী তাই সিহঁতৰ গানখিনি গালে আৰু ঋতু বিকাশ নামৰ ল'ৰা এটা আছিলে গান গোৱাই পেলাই মই এনেকৈ ভগাই দিলোঁ গানখিনি হেৰি কৰক আৰু মই নিতুমণিয়ে মোক কৈছিলে যে কাজলে আপুনিও ষ্টুডিঅ'ত থাকিলে ভালে বোলো নালাগে মই নাথাকোঁ দিয়া ৰেডিঅ'ৰ তেওঁলোকৰ মানুহখিনি থাকক তাৰপিছতে মই ঘৰৰ পৰাই কিবা কিবি ক'ব লগা আছে ঘৰৰ পৰাই বাইক দিছোঁ তেতিয়া সেই অনুষ্ঠানটো চাই আছিলে
সৰ্বানন্দ সোণোৱালৰ হেৰি আছিলে হৃষিকেশ গোস্বামী আৰু তেওঁ তাতে ঘোষণা কৰিলে আৰু তেওঁ সেইটো ইমান ভাল পাইছোঁ সেইটোত কিন্তু আজি সেইটোৱে তেওঁ ইনকাম এটা পথ বুলি পেলাই ঘৰখনৰ সেইটোৱে আৰু তেওঁ আজি ৰোগাক্ৰান্ত সেইখিনি মানে পূৰ কৰিবলৈ 8,000 টকাটো এটা একো নহয় কিন্তু ৰাজাদাৰ গীত সম্পৰ্কে আচলতে আমাৰ কিছুদিন আগত চাদুল্লা দা আহিছিল যেতিয়া সুস্থ আছিল তেখেতে স্পেচিয়েলি ৰাজাদাকে লগ কৰিবৰ কাৰণে আহিছিল কিতাপ দিবৰ কাৰণে আহিছিল তেতিয়া মই তেখেতৰ লগত অলপ সংগ দি পেলাই ঘৰটো গতিকে এনেকুৱা ধৰণৰ আৰু চাওকচোন গোটেই অসমতেতো আছে আচৰিত লাগে তুমি আচৰিত পাবা মানে আমিবিলাক এই ক্ষেত্ৰখনৰ লগত জড়িত কাৰণে মানে চিন্তা চৰ্চা হয় বহুত ইমান গুণী মানুহ আছে তেনেকুৱা আৰু এজন আছিলে দেই হেমন্ত গোস্বামী বুলি খুব ভাল গীতিকাৰ আছিলে তেহ'লে তেওঁ বহু বছৰ পোৱা নাছিলে তাৰমানে তেওঁ সদায় তেওঁ মানে উপেক্ষিত হৈ যায় পিছত তেওঁ পালেগৈ কিন্তু মানে আচৰিত লাগে তুমি আচৰিত পাবা কোনোবা এজন তেওঁ গুণী মই কোৱা নাই খালি মই এইটো কাৰণে কৈছোঁ এতিয়া নগাঁৱৰ বা এটা কথা কৈছোঁ বা কিবা তুমি দিবা তুমি জানা বহুত তুমি 10জনক জানা তাৰ কোনকেইজনক শ্ৰেষ্ঠ তেওঁ যোন পাব লগা তোমাৰ আছে সেনেকুৱা মানুহখিনিক ইয়াৰ যিটো কালচাৰেল অফিচাৰ আছে বা ডিপাৰ্টমেণ্ট তেওঁলোকে মাতি আলোচনা এটা কৰিব লাগে এখন হ'ব লাগে মানে বয়োজ্যেষ্ঠ হিচাপে আগস্থান দিয়ক গতিকে সেইবিলাক দেখিলে দুখ লাগে আচলতে মনটোত মানে আচলতে এইবোৰ ক্ষেত্ৰতো পলিটিকেলাইজ হয় ৰাজনীতিকৰণ গতিকে আমাৰ মানে যোনেই চৰকাৰ নকৰক কিয় আমাৰ সাংস্কৃতিক মন্ত্ৰী বা আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আমি আৰু সৰু সুৰা মানুহ হিচাপে আমি কেৱল আহ্বানহে জনাব পাৰোঁ যে আপোনালোকে আমি ইমানখিনি ঢুকি নাপাওঁগৈ আমি ইমানটো ঢুকি নাপাওঁ আৰু গাঁৱত থকা এজন শিল্পীয়ে আজীৱন ধৰক আৰু বিভিন্ন মেকআপ শিল্পী আছে মুখা শিল্পী আছে আচলতে এইবোৰ কৈ আৰু শেষ কৰিব নোৱাৰি গতিকে এইটোৰ ক্ষেত্ৰত আচ্ছা মানে ষ্টেণ্ডাৰ্ড অফ পলিটিক্স যে পলিটিক্সৰ যিটো মানে হেৰি মানে মানদণ্ডটো আপোনাৰ মতে কমিছে নে বাঢ়িছে বাৰু আজিৰ তাৰিখত মোৰতো বাঢ়িছে বুলি ধাৰণা নহয় প্ৰথম ঠিকে থাকে কিন্তু ধুনীয়া কথা এটা ইস্তেহাৰত ঠিকে থাকে প্ৰথম লাগে যে এইবাৰ মানে ষ্টেণ্ডাৰ্ড অফ পলিটিক্সৰ যিটো ষ্টেণ্ডাৰ্ড হ'ব লাগে এই ধৰক শিল্পীসকলে পেঞ্চন পাব যোগ্যতাৰ ভিত্তিত বয়সৰ ভিত্তিত তেওঁলোকক দিয়াৰ ব্যৱস্থা কৰক সকলোকে দিয়াৰ ব্যৱস্থা তাত তুমি কিয় ৰাজনীতি কৰিব তাত ৰাজনীতিকৰণটো ভাল নালাগে আপুনি চাওক আৰু তোমাক মই এটা কথা কৈছোঁ এজন গীতিকাৰ খুব ভাল গীতিকাৰ মই কৈছোঁ যোনকেইজনৰ মই নামেই কৈছোঁ তেওঁলোকে গোটেই জীৱনটো অল ইণ্ডিয়া ৰেডিঅ'ত বা এটা স্বীকৃতিপ্ৰাপ্ত গীতিকাৰ নহয় জানো বা তেনেকুৱা ধৰণৰ মঞ্চ এখনত বা তেওঁলোকে আহিছে তেওঁলোকে বহু গান সেই সময়ত গীতিমালিকা পাই তেওঁলোকে আমি শুনি ডাঙৰ হৈছোঁ এতিয়া ঘটনাটো হ'ল তেওঁলোকে এনেকুৱা এটা সময়ত তেওঁলোকৰতো এটা মানে মনত ভাবো আহে ন যে মই ফৰ্মখন ফিল আপ কৰি কেনেকৈ যাওঁ সেইটো আচলতে এটা বিয়াকুম বিভাগ আছে আৰু তেওঁলোকে বাছি ল'ব লাগে যে এটা মানে শিল্পীসকল সদায় আত্মভানী অকণমান আৱেগিক লজ্জাবোধ কৰে বহুত আৰু বেছি আৱেগিক পৰিৱেশটো ইমান হেৰি নহয় মানে সন্মানজনকভাৱে তেওঁলোকৰ বস্তু নাপায় গতিকে এনেকুৱা ধৰণৰ বিষয় আছে যে আমি এই মঞ্চৰ পৰা প্ৰিয় শ্ৰোতা দৰ্শকবৃন্দ আমি এইবিলাক প্ৰশ্ন আচলতে উত্থাপন কৰিব লাগে যে ষ্টেণ্ডাৰ্ড অফ পলিটিক্সটো যাতে ৰাজনীতি কৰিব অহা দল হ'ব ৰাজনীতিৰ প্ৰতিনিধি হ'বলৈ অহা যিবিলাক আমাৰ মানে প্ৰতিনিধি আহিব আজি কিছুদিন পিছতে আমাৰ আকৌ বিধানসভা ইলেকশ্যন হ'ব ঋতু আহে ঋতু যায় অক্টোপাছে চোৱা তেজ শুহি খায় এইটো হ'ব নালাগে এই প্ৰতিনিধিসকলক সুধিব লাগে তোমালোকৰ কিবা সাংস্কৃতিক পলিচি আছেনে তোমালোকে শিল্পীসকলক লৈ কিবা চিন্তা চৰ্চা কৰিছানে শিল্পী মানে কেৱল অভিনয় কৰা মানুহজনে নহয় এই আমাৰ চৰকাৰত থকা মানুহ বিৰোধীত থকা মানুহ যিখিনি বিধানসভাত আছে বিগত 5 বছৰ 10 বছৰত তেওঁলোকে কি সাংস্কৃতিকৰ বিষয়ে আলোচনা কৰিলে কি নীতিৰ বিষয়ে আলোচনা কৰিলে এই সম্পৰ্কে শ্ৰদ্ধাৰ শ্ৰোতা দৰ্শকবৃন্দক মই অনুৰোধ জনাম যে তেওঁলোকক এবাৰ প্ৰশ্ন কৰিব তোমালোকে বিধানসভাত কাজিয়া পেচাল কৰাৰ বাদে ঘুচিয়া কৰিম বুলি কৰাৰ বাদে আৰু তোমালোকে কি ইমান সাংস্কৃতিক পলিচি তোমালোকে ওপৰত আলোচনা কৰিলা তাৰ ডিবেটৰ ওপৰত আলোচনা কৰিলা বিগত সময়ছোৱাত 10 বছৰৰ যিটো বিধানসভাৰ যি আমাৰ হেৰি আছে অধিৱেশনৰ যিবিলাক আপোনাৰ প্ৰচিডিং মই চাইছোঁ প্ৰচিডিঙত আপোনাৰ প্ৰায় 5% আমাৰ সাংস্কৃতিকৰ বিষয়ে আলোচনা হোৱা নাই
নাই এজন সাংস্কৃতিক কৰ্মী হিচাপে মই আপোনাক জাষ্ট কথাখিনি অৱগত কৰিলোঁ আৰু যদি আমাৰ এই বাৰ্তাটো যদি যাতে আমাৰ শ্ৰোতাবৃন্দকে দৰ্শকবৃন্দক এইটো কাৰণে জনাব বিচাৰিছোঁ কাৰণ আপোনালোকে এইবোৰ প্ৰশ্ন সুধিব লাগে ষ্টেণ্ড আপ অফ পলিটিক্সৰ যিটো মানদণ্ডটো উন্নত হ'ব লাগে সৰু সুৰা বিষয়ক লৈ ৰাজনীতি কৰাটো অনুচিত নহয় জানো দাদা একেবাৰে গতিকে এইবোৰ কথাত কেতিয়াবা হেৰি হয় চব কথাতে আৰু চব কথাই যদি সোঁৱৰাই থাকিব লাগে তোমালোক আশা কিহৰ কাৰণে তোমালোকে বিধানসভাত ইমান মানে সি বিৰোধীয়ে হওক বা দলীয় হওক তোমালোকেতো এইটোৰ ওপৰত এটা হেৰি কৰিব লাগে চাব লাগে নহয় জানো গতিকে এইখিনি বিষয় আমাৰ আছে আমি এইটো ক্ষেত্ৰতে দৰ্শকবৃন্দক জনাওঁ যে থলুৱা গোপালকৰ দ্বাৰা উৎপাদিত এটি গাখীৰৰ ব্ৰেণ্ড মিল্ক ফ্ৰেছ ইতিমধ্যে বজাৰত উপলব্ধ হৈছে এই সৰু এডটো এবাৰ চাই লওক আপোন জনলে আপোন ঘৰলে সঁচা মৰম সঁচা Milko fresh, Milko fresh, Milko fresh, Milko fresh, Milko fresh. সদায় আপোনজনৰ কাষ Milk Oil Fresh, true taste. Milk Oil Fresh, true taste. পুনৰ স্বাগতম জনাইছোঁ আমাৰ অদম্যৰ এই আলোচনাৰ মজিয়ালৈ আচ্ছা এতিয়া কাজল দা আমি এই সম্পৰ্কে অৱশ্যে পলিটিক্সৰ মানদণ্ডৰ সম্পৰ্কে আলোচনা কৰিলে এখন বিষয় হ'ব আমি আশা ৰাখিছোঁ যাতে উপযুক্ত মঞ্চত যাতে সংবাদ মাধ্যমসমূহেও এইবিলাকৰ ওপৰত আলোচনা কৰাটো উচিত নহয় জানো এতিয়া আপোনাক মই আৰু এটা প্ৰসংগ থ্ৰুতে জানিব বিচাৰিছোঁ যে গ্ৰাম্য অৰ্থনীতি আপুনি যিহেতু সংস্কৃতিৰ লগত জড়িত এটা জাতি আগবাঢ়ি যাবলৈ হ'লে মানে জাতিটোৰ অৰ্থনৈতিক ভেটিটোৰ বিশেষভাৱে মজবুত হোৱাটো প্ৰয়োজনীয় আমাৰ অসমীয়া জাতিটোৰ অৰ্থনৈতিক যিটো মানে অৰ্থনৈতিক ভৱিষ্যত সম্পৰ্কে আপুনি কেতিয়াবা ভাবিছেনে ভাবি দুখ লাগি যায় মানে একে মেৰুদণ্ড ভাঙি তুমি এটা কথা চাওক বৰ ধুনীয়া প্ৰশ্ন এটা কৰিছা দেই এতিয়া তুমি নিজেও তেনেকুৱা বহু ক্ষেত্ৰত জড়িত আজি মানে গাখীৰৰ উৎপাদনেই হওক বা কিবা কাম নিজেও তুমি বহুত কাম কৰি আছা তুমি সৰু কথা এটা কৈছা তুমি কেতিয়াবা ৰেলখনত গ'লে বা গাড়ীখন চলাই গ'লে এই উদং যে চৰণীয়া পথাৰ হ'ল পথাৰবোৰ যে চৰণীয়া পথাৰ হ'ল গ'ল মানুহৰ এটা প্ৰৱণতা আহিলে গম পাইছানে এসময়ত গাঁৱত থাকি খুব ভাল লাগিছিল এতিয়া গাঁৱত বহুতে প্ৰশ্ন কৰে গাঁৱৰ মাটি বাৰী যদি তোমাৰ 10-20 বিঘামান মাটি আছে একেলগে বিক্ৰী কৰি কেনেকৈ টাউনমুখী হৈ অকণমান মাটি লৈ ঘৰ এটা সাজি আৰামত থাকিব পৰা তেনেকুৱা আৰু এই যে হিতাধিকাৰী সৃষ্টি হ'ল এই যে চাউলৰ মিঠাতেল যে কি কয় দিয়া চেনি দিছে গোটেই মেৰুদণ্ডটো গোটেই এইটো আমাক কুঙা কৰি পেলোৱা নাই নে সেই মানুহখিনি কুঙা কৰি পেলালে কোনো পৰিশ্ৰম নাইকিয়া কৰি দিলে সেই উদং পথাৰ গোটেই চৰণীয়া পথাৰ তেনেকেই পৰি থকা হ'ল মানে তোমাৰ তেনেকৈ চনে পৰি থকা যিটো চনে পৰি থকা হ'ল গতিকে এইবিলাকতো এটা জাতিৰ উন্নতি বুলি ক'ম নে কি বুলি ক'ম বাৰু মানে ব্ৰিটিছে আমাক যিটো আফিং খুৱাইছিল আফিং খুৱাই আমাৰ জাতিটোক এলেহুৱা কৰি পেলাইছিল ঠিক তেনেদৰে প্ৰতিখন চৰকাৰে হিতাধিকাৰী নামত বিভিন্ন আঁচনিৰ জৰিয়তে একেই আফিং খুৱাইছে এই কথাখিনি কিন্তু আমাৰ ৰাইজে বুজিবৰ হ'ল না একদম তুমি এতিয়া মানে আগৰ যিটো আমাৰ সংস্কৃতি আছিলে আমাৰ গাঁৱলীয়া এখনত গ'লে সন্মুখতে গোহালিটো খেৰৰ মেজি এটা থোৱা গোঁসাই ঘৰ সেই পৰিৱেশ তুমি এতিয়া নাই পাবলৈ নাইকিয়া হ'ল আৰু তোমাৰ হেৰিটো যে মানে সেই গোহালি এটা বলদে এহাল থাকে হাল সেই নাঙল থওঁতে গাধৰিত নাঙল সেই সঁজুলিবিলাক মৰণা মৰা উখুনৰ পৰা ইত্যাদি কৰি মানে গোটেইখিনি এতিয়া নাই আৰু এতিয়া মানে কি হ'ল অৱশ্যে বহুতে ক'ব যে নাঙলৰ দিন নাই ধৰক মেকানাইজ ছিষ্টেমত আহিব লাগে আমি মেকানাইজ ছিষ্টেমতো যাবলৈ প্ৰস্তুত কিন্তু সেই মেকানাইজ ছিষ্টেমটো আহিছে জানো গাঁৱত নাই নহ'ব আপুনি চাওক দালি চেনি চাউল আদি ইত্যাদিৰ নামত পলিউশ্যন বৰ্তমান চলি আছে আচ্ছা আগৰ গভৰ্ণমেণ্টেও দিছে তেনেকৈ বিভিন্ন পলিউশ্যন দি পেলাই
মানে গোটেইটো গ্ৰাম্য অৰ্থনীতিটো ফিনিছ কৰি মানে পেলালে কুঙা কৰি দিলে তো দিয়ক মই দিয়াটো সেইটো ভাল কথা দিয়ক নহয় জানো পাৰে যে আমাৰ কিন্তু সংস্কৃতিটো কি হ'ল নহয় চৰকাৰে যদি দিব বিচাৰিছে স্বাস্থ্যটো ফ্ৰী কৰি দিয়ক সেইটোৱে এতিয়া 1 কেজি দালিৰে 1 মাহ কেতিয়াও চলিব নোৱাৰে 1 কেজি দালিত 12 টকা 15 টকা এতিয়া মই আপোনাক এটা অংক কৰি চাইছিলোঁ মই আপোনাক মই যে আলোচনাৰ মাজত কওঁ যে 1 কেজি চাউল 69 নে কিমান 70 টকা মানত দিছে এতিয়া 70 আপুনি যদি হোলচেল মাৰ্কেটৰ পৰা কিনে হোলচেলত যদি আপুনি যদি হোলচেল দোকানৰ পৰা আপুনি ৰিটেইলাৰ হিচাপে কিনিবলৈ যায় আপুনি যদি 100 কেজি কিনে বা 50 কেজি কিনে বা 40 কেজি কিনে আপুনি এইটো 65 মানত পাব গতিকে চৰকাৰে সেইটো সবকে ইমানখিনি যে আপোনাৰ মানে চাউল কিনিছে বা দালি চালি কিনিছে তাতো হোলচেলতে কিনিছে আৰু হোলচেলতে কিনি তেওঁলোকেতো মাছৰ তেলৰ মাছ ভাজাৰ চিষ্টেম গতিকে এই কথাবিলাক বিশ্লেষণ কৰিব আমি আজি নাযাওঁ কিন্তু প্ৰয়োজন হ'লে বিশ্লেষণৰ কাৰণে আমি কৰিবলৈ প্ৰস্তুত আছোঁ এটা সময় বা এটা আহি আছে এটা সময় পৃথিৱীত আটাইতকৈ ভয় লগা বস্তুটো হৈছে সময় এই জাতিটো যেতিয়া গৈ গৈ একেবাৰে কুঙা হৈ যাব যেতিয়া কৰ্মব্যস্ততা বুলিবলৈ একো নাই খালি মাহৰ সেই দিনটোত মানে মোনাখন লৈ বজাৰত গৈ চাউলকেইটা বা সেই কণ্ট্ৰল কামৰ বস্তুকেইটা গোটাই ল'ব লাগে সেই কিমান দিন চলিব তেনেকৈ গতিকে আমাৰ ধৰক এই গীত সংগীত সংস্কৃতিৰ লগত জড়িত থকা মানুহখিনিৰো আমাৰ নিশ্চিতৰূপে দায়িত্ব আছে যে এই যিবিলাক বেয়া দিশ চলি আছে সেইবিলাকৰ সম্পৰ্কে নিজৰ কৰ্মৰাজিৰ মাজেৰে নিজৰ সৃষ্টিৰাজিৰ মাজেৰে ধুনীয়া কথা এটা আৰু যিখিনি মই তোমাক এটা কথা কওঁ যে কিমান ভাল কথা কৈছোঁ বেয়া কথা কৈছোঁ মই নাজানো যিখিনি আমাৰ এই শিল্প এই মানে গীত নাটক বা অভিনয় বা এনেকুৱা ধৰণৰ বিভিন্ন শিল্পৰ লগত মানে জড়িত শিল্পী বুলি যাক কয় তেওঁলোকে কিন্তু এই সুস্থ সবল হৈ থাকোঁতে এটা চিন্তা কিন্তু পেৰেলি কৰি থোৱাটো ভাল নিজৰ কাৰণে কাৰণ কিমান হাতযোৰ কৰিব কিমান হাতযোৰ মানে নমস্কাৰ কৰি কৰি চৰকাৰক কিমান খুজিব বা এটা কিমান খুজিব গতিকে সেই তেনেকুৱা এটা লাইন পেৰেলেলি হৈ কালি কোনোবা এটা ইণ্টাৰভিউত মই দেখিলোঁ চাই থাকোঁতে এইটো বহুজনে কৈছে যে নহ'লে এটা সময় আহিব এটা সময়তো যথেষ্ট দুৰ্দশাপূৰ্ণ অৱস্থা হৈ যায় মই কৈছোঁ মই যোনজনৰ কথা কৈছোঁ তেখেত হ'ল মধুমেহ ৰোগত তেওঁ ইনচুলিন ল'ব লাগে ইনচুলিনৰ এটা এতিয়া দাম কিমান চিৰিঞ্জত সেই 8,000 টকা দি তেওঁ নিজৰ বিভিন্ন ৰোগীয়া হ'বই ৰোগীয়া হ'ল ইমান ভয়ংকৰ এটা কথা মই সেইটো কাৰণে কওঁ যে আমাৰ যি প্ৰত্যেকখন চৰকাৰে বা বিৰোধী পক্ষৰে যদি সাহস আছে যে ইস্তাহাৰ প্ৰকাশ কৰক তেওঁলোকে যে স্বাস্থ্যটো আমি ফ্ৰী কৰি দিম সকলো মানুহৰ কাৰণে স্বাস্থ্য ফ্ৰী কৰক বিল্ডিংকেইটা বনাই লাভ নাই বহুত উপকাৰ চাউল দালিও যদি আমি কিনি খুৱাবকৈ আমি যোগ্য নহয় পৃথিৱীত নাথাকাই ভাল তেনেহ'লে আমাৰ জাতিটো সেইটোৱে আমি যদি 1 কেজি চাউলৰ কাৰণেও যদি লাইন পাতি থাকিবলগীয়া হয় যিখন অসমত ভূপেন দাই লিখি গৈছে যে ইমান ৰসাল মাটি নাই কিবা এটা পেলালেও ইয়াত গজে উৎপন্ন হয় এই অসমতে ইয়াৰ দৰে নাই ইমান ৰসাল মাটি ভাৰতৰে পূৰ্ব দেশৰ সূৰ্য উঠা দেশ এই সূৰ্য উঠা দেশৰ আমাৰ মানুহখিনিৰ যাৰ আমি জন্ম লাভ কৰিয়েই এজন গুৰু পাওঁ তেওঁ হৈছে জগতগুৰু আমাৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বেলেগ জাতি নাই কিন্তু আপুনি চাব তে এই ইমান ৰিচ জাতিটো আজি আমি 1 কেজি চাউল 1 কেজি নিমখ কি হৈ আছে এইটো আমি আশা ৰাখিছোঁ যে আমাৰ এই সৰু আলাপ আলোচনাৰ যিটো চিন্তা এই চিন্তাৰ নিশ্চয় আমাৰ দৰ্শক শ্ৰোতাবৃন্দই বিশ্লেষণ কৰিব গ্ৰাম্য অৰ্থনীতি সম্পৰ্কে আপুনিতো ক'লে যে খুবেই এটা দুখজনক ছবি আৰু এখন গতিকে এটা পজিটিভ দিশ অসমখনক লৈ পজিটিভ চিন্তা এটা পজিটিভ মানে ধনাত্মক আপুনি কি দেখিছে অসমখনক লৈ ধনাত্মক দিশ বুলিবলৈ বৰ্তমান সময়ত আকৌ মানে খুব দুখেৰে কৈছোঁ যদি আমাৰ জাতিটোৱে যাতে মানে এটা মানে ককবকাই আছেতো বিভিন্ন ছাইডৰ পৰা গতিকে আমি দেখিছোঁ যে আমাৰ নিজৰ মাটিৰ অধিকাৰ দেশৰ অধিকাৰ কিবা হেৰিৰ অধিকাৰ অসম চুক্তিখনকে চাওক আপুনি সেইখন অসম চুক্তি এতিয়া 50 বছৰ হ'ব হ'ল 50 ইয়াৰ্ছ আমাৰ 855 শ্বহীদ হ'ল আৰু বহুত মানুহ মৰিলে সেইটো বেলেগ কথা আমাৰ ইয়াত অহা বিভিন্নজন মঞ্চত আমি আলোচনা কৰিছোঁ অসম চুক্তি আজি আচলতে অসম চুক্তি সম্পৰ্কে আমি গীতিকাৰ এজনৰ লগত ডিছকাছ কৰাৰ কথা কিন্তু আপুনি এজন চেঞ্চিটিভ গীতিকাৰ সুৰকাৰ আপুনি সংস্কৃতিটো আপুনি অধ্যয়ন কৰিছে প্ৰকৃতিক বুজি পাইছে অসমখনক লৈ আপুনি নিশ্চয় চিন্তা থাকিব আপোনাৰ গতিকে অসম চুক্তিয়েই ধৰক পৰি আছে কা আহিল কেব আহিল এখনৰ পিছত গতিকে
সাংঘাতিকভাৱেতো অসমীয়া মানুহখিনি নাইকিয়া হৈ গৈ আছে গাঁৱত আপুনি কৈছে অসমীয়া প্ৰধান অঞ্চলত পথাৰবোৰ খালী হৈ আছে তাত এটা বাঁহ কাটা ল'ৰাও কেতিয়াবা বিচাৰি পাবলৈ নাপাওঁ আমি মই মাজতে এনেকুৱা হৈছে হয় মই ওলাইছে কাৰণে মই কথাটো কৈছোঁ গাঁৱত এজন মানুহ ঢুকালে সেই যে চাঙিখন বনাই যে নিবলৈ 4জন মানুহে কান্ধত নিয়া চাঙিখন সেইখন তৈয়াৰ কৰা মানুহো নাই তাৰমানে এই বাঁহ কাটি সেই ধাৰি দি পেলাই যিটো বান্ধি লৈ যায় সেই তালকে কৈছোঁ আৰু তোমাক চোৱা হয় নাই হেৰিয়াত এতিয়া ধৰক আমি আমাৰ আৰু বহুত আলোচনা কৰিব থাকিল আমি কৰিম এইটো বিষয়ে আমি আপুনি আমাৰ দৰ্শক শ্ৰোতাবৃন্দৰ লৈ কাৰণে আপুনি কি আহ্বান কৰিব যাতে এই সকলোবোৰ দিশ সামৰি আপোনাৰ কি আহ্বান থাকিব আহ্বান মানে এটাই কি জানা বিএনজি মই ক'লোঁ আমাৰ মানুহখিনি খুব এলেহুৱা কৰি পেলালে প্ৰথম কথা বুজিছোঁ এটা এলেহুৱা জাতিলে যিটো মানে জাতি আমাৰ অসমীয়া জাতি বুলি ক'লে এটা সময়ত যিটো আছিল বা আমি পুৰণি বহুত ইতিহাস গৰকিবলৈ নাযাওঁ জন্মৰ পৰা আমি যিটো দেখিছিলোঁ এই পৰিৱৰ্তনটো লাহে লাহে আমাৰ এই জাতিটো বা নৱপ্ৰজন্ম ইমান এলেহুৱা কৰি পেলালে নহয় এইটো যদি কৰ্মমুখী যদি নহয় তেতিয়াহ'লে মানে ভয়ংকৰ এটা দিন আহি আছে আজি তুমি এই কৈছে এনে বহি থাকোঁতে এটা এই যিটো মোবাইলৰ প্ৰয়োভৰ ছ'চিয়েল মিডিয়াত মই কথাটো কৈছোঁ নহয় আগতে তোমাক সৰু কথা কৈছোঁ আজিকালি আমি যেতিয়া ডাঙৰ হৈছিলোঁ তেতিয়া এইবিলাক নাছিল তেতিয়া সেই স্কুলৰ বেডডাল শিক্ষকৰ বেডডাল বহুত ডাঙৰ আছিলে একেবাৰে আমাৰে আৰু আজিকালি সেইটো বন্ধ হৈ গ'ল এইটো কৰিব নোৱাৰে আৰু আমি তেতিয়া দিনত আজি খোলাকৈ কৈছোঁ দিয়াচোন তোমাক ক'ব পাৰোঁ তেনেকুৱা ধৰণৰ বেয়া সংবাদ বা বেয়া দৃশ্য চাবলৈ আমাৰ হাতত এই মাধ্যম নাছিলে গতিকে আমি এটা হলত এনেকুৱা আছিলে কোনোবা এখন হলত যদি সেই আগৰ এনেকৈ পাৰ হৈ গ'লে জয়শ্ৰী হল ক'ৰবাত যদি তেনেকুৱা হেৰি পোষ্টাৰকৈ দেখিলোঁ সেই চিনেমাখন যদি মানে সেই মানে অকণমান প্ৰাপ্তবয়স্ক আমি প্ৰাপ্তবয়স্ক শব্দখনলৈকে আমি দূৰ আমাৰ তাত এটা কথা কৈছোঁ আজিকালিতো চব নাইকিয়া হ'ল মানে কেউপিনে ঠিক আছে মানে যুগৰ পৰিৱৰ্তন আৰবেৰ নাইকিয়া হৈ গ'ল জেওৰা নাইকিয়া হ'ল একো জেওৰা বেৰ বুলি একো নাই গতিকে এই যে যিটো চেঞ্জ ন এইটো ভয়ংকৰ এইটো কি হ'ব ভাবিবই নোৱাৰোঁ আৰু পিছলৈ যে আৰু কি হ'ব আৰু ভাবিব নোৱাৰোঁ মানে এইটো ভাললৈ হৈছে নে নাই মই ভালতকৈ কাললৈ বেছি দেখিছোঁ মানুহবিলাক ইমান অপৰাধ প্ৰৱণতাটো এতিয়া জাগি উঠিলে আৰু ইমান মানে ইজি মানি যিটো ফালে মানে হেৰি হ'ল এই যে ট্ৰেডিঙৰ এইবিলাক বিজনেছ আগতে আমি ক'ত শুনিছিলোঁ আজিকালি চোৱাচোন কিমান ঘটনা কিয় মানুহ মানে এই সোনকালে ধনী হোৱাৰ বা কিবা কৰে ইটোৰ পিছত সিটো লাগে খালি লাগে আৰু কষ্ট নকৰাকৈ বা একো নকৰাকৈ লাগে একো নকৰাকৈ লাগে তাৰ হৈছে যে মোৰ কিয় নহ'ব কথাটো তেনেকুৱা হৈছে গতিকে আজি গীত এটা লিখিব লাগে মই গীতৰ ক্ষেত্ৰলৈকে আহি পেলাই তোমাক কৈছোঁ মানে কিয় ইমান ভাবি গীত লিখিব লাগে এনেকুৱা আছে মোক ছিংগাৰো আছে মই পাইছোঁ লৈ ল'ব পাৰি আৰু আহি পেলাই মোকে কয় বহুত তেনেকুৱা মই পাইছোঁ নাম মই নকওঁ বা তেনেকুৱা মুখামুখি হৈছোঁ মানে ভাবোঁ নকৰোঁৱেই নেকি তেওঁ এনেকুৱা লাগে হ'ব আপুনি লিখি যাওক যি লিখে লিখক আৰু সুৰটো অকণ লগাকৈ দি দিয়ক কি কয় বাজি যাব মিউজিক হৈ যাব কি তুমি কি ক'বা মানে আৰু এনেকুৱা মানুহ পাইছোঁ মোৰ তালৈ আহা তেনেকুৱা অভিভাৱক মানে তেওঁ মাক দেউতাকে লৈ আনে তেনেকুৱা সৰু গায়ক আহি কয় আপোনাক আনি দিলোঁ এতিয়া হিট কৰাই দিয়ক হিট বস্তুটো আৰু মানে বেকগ্ৰাউণ্ড মানে প্ৰাথমিক কিবা চিন্তা চৰ্চা একো নাই বোলে তুমি এইটো ৰাগৰ বিষয়ে জানা নাই বা এইটো স্কেলৰ বিষয়ে জানা স্কেল ৰাগ থাকিলে জানা দৰকাৰ নাই গান গালেই হ'ল মানে ষ্টেজত কাইলৈ ষ্টেজ কৰিব লাগে মানে শিকাৰ যিটো নাই গতিকে এই মানসিকতাত তুমি কি কৰিবা সকলো ক্ষেত্ৰতে সেইটো হৈছে সকলো ক্ষেত্ৰত মই তোমাক এটা কৈছোঁ মানে এটা গান ওলাইছে কাৰণে গীতৰ ওপৰতে কৈছোঁ মই তেতিয়া মানে সুধিছিলোঁ যে গীতটো লিখিছিলোঁ মানে এনেকুৱা আছিলে আৰু ধৰা শব্দবিলাক মানে এঙেৰুৱা ডাৱৰত বা ভিজা ভিজা আঙুলিৰ এই শব্দবিলাক তোমাক কৈ দিছোঁ তাৰপিছতে ধৰা আঙুলি তাৰপিছত তোমাৰ ধৰা এই এতিয়া চাগে তোমাৰ চোতাল মাঘৰ জুইৰ তাপেৰে উমাল
জুহালৰ কাষ আপঙৰ বাতি ভৰি ভৰি চাগে পৰিছে দক্ষণাৰ পাৰিত শাৰী শাৰী ফুলে উখল মাখল কৰিছে গ'ল তেতিয়ালৈকে প্ৰথম মানে মোক এনেকৈ চাই আছে পিছত কি লিখিবলৈ কৈছে তাৰপিছত মানে কথাৰে তুমি বাগাৰ উম্বৰ কোনোতো নহয় তোমাৰ পৰ তোমাৰ ৰসনাৰ ৰসৰ জুইত শনিমা বৰণ ধৰিছে এতিয়া শনিমা বৰণ মানে কি পিছত নাজানে তাৰমানে ৰসনা মানে যে জিভা সেইটো নাজানে তাৰমানে তাদিতো থাকি লাগিব ন সেইটো আৰু জানাৰো আগ্ৰহটো নাই নাই আগ্ৰহ নাই কি লিখিছে তাৰমানে মই বুজি পোৱা নাই মানুহে কি বুজিব গতিকে এই হেৰিকে সহজকৈ লিখি দিয়ক আজিকালি গানবিলাক আপুনি শুনা নাই নেকি মানে এইবিলাক যে আমুক গাড়ী লৈ শ্বিলঙলৈ গ'ল তেতিয়া কি ক'বা তুমি কোৱা তেতিয়া খুব ভালকৈ খুব ভদ্ৰভাৱে কওঁ আপোনালোকে বৰ ধুনীয়া কথা কৈছে কিন্তু আপুনি মোৰ দ্বাৰা নহ'ব দিয়ক তাৰ কাৰণে বেলেগ সেইকাৰণে আজিকালি কি জানা বহুত মানে এটা গান কৰিবলৈ বহুত জটিল হেৰি বহুত চাই চিতি ল'ব লাগে আৰু মানে ভগৱানৰ মানে আশীৰ্বাদত অৱশ্যে এতিয়ালৈকে তেনেকুৱা ধৰণৰ প্ৰয়োভৰটো মোৰ ক্ষেত্ৰত অহা নাই বাৰু কিন্তু নাহিব যে কেনেকৈ ক'ম এটা দিন তেনেকুৱা আহি আছে হয় হয় জাষ্টিছ ফৰ জুবিন গাৰ্গ এই প্ৰসংগটো আপুনি কি ভাবে জুবিন গাৰ্গে জাষ্টিছ পাবনে নাই জুবিন গাৰ্গে এইটোতে মই কৈছোঁ জাষ্টিছ ফৰ জুবিন গাৰ্গ এটা কথা জুবিনে ন্যায়টো নাপালেই তাকতো খুলি লগৰখিনিয়ে খায়ে দিলে মাৰিয়ে পেলালে এতিয়ালৈকে আমি যিখিনি শুনি আছোঁ বুজে বাকীখিনি হেৰিয়ে ক'ব সময়ে ক'ব বা কোৰ্ট কাছাৰী আদালত মোকৰা এইবিলাক ক'ব ন্যায়িক ব্যৱস্থাই ক'ব কিন্তু এই শব্দটোৰ ওপৰত লাগে কিয় মানুহে মানুহক ইমান উপকাৰী মানুহক আৰু তাৰ নিচিনা এটা মানুহক যিখিনি শুনিছোঁহে দেই হত্যা কৰিবলৈ সি বিষ খুৱাই হত্যা কৰক কিবাই কৰক কিন্তু বাৰু মানুহ ক'লৈ গৈ আছোঁ আমি মানে তাকে মানে কি ক'লৈ গৈ আছোঁ যিটো মানুহে জীয়াই থকা অৱস্থা চব বিলাই থৈ গ'ল আৰু সেই সাধাৰণ ধৰণেই থাকি গ'ল সাধাৰণ হৈ অসাধাৰণ হৈ মানে গুচি গ'ল আৰু যি পাই চব সেই ধৰণৰ মানুহ এটাক আজি যিটো ঘটনা হৈছে আপুনি ঠিকেই কৈছে জুবিন গাৰ্গে অৱশ্যে জীৱিত কালতে নিজৰ বিষয়ে কৈয়ে গৈছে যে মৰাৰ পিছত জাষ্টিছ বিচাৰি লাভ নাই আৰু এতিয়া মৃত্যুৰ পিছত তেওঁক দাদা চাহেবেই দিয়া অসম ৰত্ন ভাৰত ৰত্ন কিবা ৰত্নই দিয়া মই এটা কথা কৈছোঁ এই কিমান মানে দুখ লাগে ন জীয়াই থাকোঁতে সেইবিলাক জীয়াই থাকোঁতে পোৱাহেঁতেন আজি এইবিলাক আৰু 10টা কাম কৰিবৰ কাৰণে এনকাৰেজ পালেহেঁতেন টনিক এইবিলাক টনিক হয়তো এটা মানে আৰু আগ্ৰহ বাঢ়িলহেঁতেন কিবা হ'লে আৰু কিমান কৰিছে বা সিমান হাজাৰ গান গোৱা আৰু ইমান গুণী আছিলে মানে বিভিন্ন ক্ষেত্ৰত মানে পাইছোঁ মই দেখিছোঁ মানে যিকোনো ভাষাত গান এটা গাবলৈ অতি বেছি 10 মিনিটো আপোনাৰ গীতো গাইছে বহুত গাইছে তাৰ বিহুলৈকে গাইছে জোনতৰালি বিহুবিলাকত মই গোৱাইছিলোঁ বা তেওঁ প্ৰডিউচাৰে গৈছে তেওঁ গাইছে কিন্তু মই সেই গুণটো সাংঘাতিক গুণ পাইছোঁ যিকোনো এটা গান মই এতিয়াই ধৰা গান এটা লিখিলোঁ সুৰ কৰোঁ গলি বুলি মাতিছোঁ গলিটো এনেকৈ এইটো বস্তু এনেকুৱা নহয় সেই যে শুনিলে সেই যে এবাৰ গালে হৈ গ'ল বছ একদম সেই বস্তুটো ঈশ্বৰ প্ৰদত্ত আৰু ঈশ্বৰৰে মানুহ তেওঁ সেইটো গতিকে সেইবিলাক ক্ষেত্ৰত মানে যদি আমাৰ এতিয়া আমি জাষ্টিছ ফৰ জুবিন জুবিন গাৰ্গলৈ পলিটিক্স হৈ আছে এতিয়াতো দেখি গমেই পাই আছে ৰাজনীতি হৈ গৈ আছে গতিকে কি আৰু সেইটো জাষ্টিছ হ'বগৈ মানে মোৰ ভাৱ এটা হয় কি জাষ্টিছ হ'বগৈ তাৰমানে তাকে এইটো আমাক সময়লৈ অপেক্ষা কৰিব লাগিব জাষ্টিছ আৰু মানুহজনে ঢুকাই গ'ল তেওঁ কালপ্ৰিতসকলে এনেইতো ৰাইজৰ দৃষ্টিততো তেওঁৰ কালপ্ৰিতসকলে শাস্তি পাবই বা পাইছেই তেওঁলোকে গতিকে ৰাইজেতো ডিচাইড কৰিছেই গতিকে ন্যায়ালয়ে সোনকালে কি ফেক্টছ এণ্ড ফিগাৰ্ছৰ ওপৰত ডিচিশ্যন দিয়ে দিব এই দুদিলমান অৱস্থাত থকা মানুহখিনি বা খেলি মেলিখিনি অকণমান মাৰ যাওক অকণমান শান্তি পাওক গোটেই অসমীয়া মানুহে সুখত আছে ক্ষোভত আছে খঙত আছে ঘৰৰ মানুহ এটা নাইকিয়া নিচিনা ক্ষোভতো আছে খঙতো আছে আৰু ঘৰৰ আৰু তোমাৰ এটা কথা কৈছোঁ এই ঢুকুৱাৰ পৰা বিশ্বাস কৰা এইটো নিজস্ব কথা কৈছোঁ এটা গান আজি এতিয়ালৈকে লিখিব পৰা নাই মানে কিবা সেই পৰিৱেশটো নাইকিয়া ঘৰতে যেন মোৰ কোনোবা এজন ঢুকাল ভাল লগা নাই গানটো লিখিম কেনেকেনো গীটাৰ খনছোঁ কেনেকেনো হাৰমনিয়াম খনছোঁ কিবা ভাল লাগে সেই পৰিৱেশটো কেনেকুৱা এটা কৰি থৈ গ'ল গতিকে আমি যদি তেতিয়া যদি অলপ সচেতন হ'লোহেঁতেন আৰু মৰম যদি দিব পাৰিলেহেঁতেন তেনেকুৱা তেতিয়া হয়তো সেয়া এতিয়া চব মানে এটা কাম আমি এটলিষ্ট কৰিব পাৰোঁ এটলিষ্ট জুবিন গাৰ্গক নোৱাৰিলোঁ নাই
তেওঁৰ দৰে আৰু বহুত অসমত এনেকুৱা শিল্পী আছে তেওঁৰ লেভেলৰ নহ'ব পাৰে কিন্তু নিজৰ নিজৰ জেগাত যিসকলে এনেকুৱা ধৰণৰ কাম কৰি আছে তেওঁলোকক এটলিষ্ট মৰম কৰিব লাগে আদৰ কৰিব লাগে সন্মান জনাব লাগে পৃথিৱীত এটা কথা জানিবা কোনো কাৰো নিচিনা একে হ'ব নহয় এইটো নিয়মেই নহয় গতিকে আৰু সকলোৱে বিভিন্ন এটা গুণ লৈ আহে পৃথিৱীত আৰু সেই গুণখিনিক যদি আমি পুৰা আদৰ কৰি উলিয়াই আনিব পাৰোঁ সেইটো এটা ডাঙৰ হেৰি গতিকে আমাক জুবিন গাৰ্গে আচলতে মৃত্যুৰ পিছত আমাক বহুত কথা শিকাই গ'ল গোটেই কথাবিলাক আকৌ এবাৰ শিকাই গৈছে যে এইখিনি আমাৰ আছে এইখিনি কাম তহঁতে কৰিবি ভাই জীয়াই থাকোঁতে কিছুমান কথা কৈছিলে এবাৰ কিবা বহি থাকোঁতে আমি সেই MK ডিজিটেলত দিগন্ত মই ৰাজা এনেকৈ আছিলোঁ মোৰ মানে মানুহ হেৰি নিচিনা হ'ব লাগে পানীৰ নিচিনা হ'ব লাগে যি আকাৰ আৰু চৰাই নিচিনা হ'ব লাগে চৰাইটো যেতিয়া উৰি গ'লেতো নাচায় সেইটো মন্দিৰ নে মছজিদে নে গীৰ্জাই নহয় জানো তাৰমানে কিমান অন্তৰখন কিমান হেৰি আছিল বহল আছিল পবিত্ৰ আছিল এই আৰু এই কথাবিলাকে মানে এই সঁচাকৈ এই 25টো বছৰটো মানে যথেষ্ট আমাৰ শিল্পী সমাজৰ কাৰণে দুৰ্ভাগ্যজনক অসমৰ কাৰণে বহুত কেইজন ভাল শিল্পী আমাৰ মাজৰ পৰা হেৰাই গ'ল ইমান হেৰুৱালো হয় এইকেইদিনত এইটো মাহতে বেছি গৈছে এই আজি অলপ দিনৰ পৰা আৰম্ভ কৰি হীৰা বাইদেউ হেমন্ত দত্ত তাৰপিছত দীপক দা এই কি দিনত এই আঙুলি তুমি চিন্তা কৰাচোন হেৰুৱাইছোঁ সি যি কি নহওক আমাৰ শ্ৰদ্ধাৰ শ্ৰোতা দৰ্শকবৃন্দ আমি গীতিকাৰ সুৰকাৰ কাজল শৰ্মা ডাঙৰীয়াক আমাৰ মজিয়াত পালোঁ তেওঁৰ লগত আমি বিভিন্ন বিষয়ে আলোচনা কৰিলোঁ আমাৰ মাজত এই আলোচনাৰ জৰিয়তে আমি বিভিন্ন ধৰণৰ কথা বতৰাৰ মাজেৰে আমি নিশ্চয় কিবা এটা চিন্তাৰ খোৰাক আপোনালোকক দিবলৈ যদি সক্ষম হওঁ তাতে আমি কৃতকাৰ্যতা লাভ কৰিম আমাৰ বিশেষকৈ আমাৰ আলোচনাত আমি আলোচনা কৰিলোঁ আমাৰ শিল্পী সমাজৰ বিষয়ে শিল্পী সমাজৰ যি দুৰ্দশাৰ তাৰ বিষয়ে আমি বিশেষভাৱে আলোচনা কৰিলোঁ এইটোৰ ক্ষেত্ৰত আমাৰ ৰাজনীতি বিৰোধী বা ক্ষমতাত থকা সকলোৱে যাতে এই বিষয়ে চিন্তা চৰ্চা কৰা দৰকাৰ ষ্টেণ্ডাৰ্ড অফ পলিটিক্স ৰাজনীতিৰ যিটো মানদণ্ড সেই মানদণ্ডটো যথেষ্ট উন্নত হোৱাৰ স্থল আছে আমাৰ অসমীয়া মানুহখিনিয়ে এটা কথা পাহৰি গ'লে নহ'ব যে অসমীয়া জাতিটো যে অসমীয়া জাতীয়তাবোধ নুসুধিবা বন্ধু অসমীয়া কোন স্বাধীনতাৰ পাছতো কিয় যে আমাৰ পৰাধীনৰ শিকলিৰে বন্ধা আশাবোৰ আমাৰ গুৰুজনাৰ পৰা আৰম্ভ কৰি জ্যোতি প্ৰসাদৰ পৰা আৰম্ভ কৰি বিষ্ণু ৰাভাৰ পৰা আৰম্ভ কৰি ভূপেন হাজৰিকাৰ পৰা আৰম্ভ কৰি কেশৱ মহন্তৰ পৰা আৰম্ভ কৰি এনেকুৱা ধৰণৰ বহুখিনি আমাৰ পুৰুধা ব্যক্তিয়ে যিহেতু আমাক যিবিলাক দি গৈছে সেইখিনিকে আমাৰ মেইন আধাৰ হিচাপে লৈও লক্ষ্মীনাথ বেজবৰুৱাৰ পৰা আৰম্ভ কৰি এই সকলোখিনিক লৈ পেলাই যদি আমি আধাৰ আমাৰ অলৰেডি এটা ইমান সম্পদ আছে এই সম্পদ থকা আমাৰ অসমীয়া মানুহখিনি অসমীয়া জাতিটো কোনো কাৰণতে দুৰ্বল হ'ব নালাগে আৰু বিশেষকৈ যিবিলাক চাউল দালি চেনিৰ ৰাজনীতি চলি আছে এইবিলাকৰ বিষয়েও নিজৰ লেভেলত যাতে প্ৰত্যেকেই চিন্তা কৰিব লাগে আচলতে আমি চাউল কণো দালি কণো আমাৰ নিমখ এপেকেটো কিনাৰ ক্ষমতা আমাৰ সঁচাকৈ নাই নেকি যে আমাৰ ষ্টেণ্ডাৰ্ড অফ লাইফৰ যিটো জীৱন নিৰ্বাহৰ যিটো আমাৰ মানে হেৰি পদ্ধতি সেইটো আমাৰ আৰু উন্নতি কৰা আমাৰ দৰকাৰ নাই জানো এই সম্পৰ্কেও আমাৰ নিশ্চয় আত্মসমালোচনাৰ দৰকাৰ আছে নহয় জানো দাদা আমি এইবিলাকৰ বিষয়ে আমি পাতিব লাগিব সদশেষত আপুনি আমাৰ দৰ্শক শ্ৰোতাবৃন্দক কিবা আৰু ক'ব নেকি দৰ্শকক ক'ব লগাটো বহুতেই থাকে তথাপি কিনো ক'ম ময়ো ইমান বাৰু সেইটো ইমান যে চিন্তাধাৰা পৰিপক্ক মানুহ মই নিজকে নাভাবোঁ বাৰু তথাপিও মোৰ এটাই কথা মানে সকলো কৰ্মমুখী হৈ শান্তিৰে থাকক যি কৰ্মতে নহওক শান্তিৰে থাকক শিল্প কৰ্মই হওক বা যি কৰ্ম ইত্যাদি কৰি সকলোতে কৰ্মমুখী হ'ব লাগিব মানে কৰ্মই ধৰ্ম কৰ্মবিমুখ হৈ ওপৰতে যদি মানে ইজি মানি পাছত বা ইজি চিন্তাধাৰাৰ পিছত যদি আমি দৌৰোঁ নহয় জাতি একেবাৰে মানে কি বুলি ক'ম আৰু গতিকে জাগা অসমীয়া আৰু তোমালোক শুই নাথাকিবা তোমালোকৰ হাততে এই জাতি তোমালোকৰ হাততে এই ৰসাল মাটি একেবাৰে সঁচা কথা চিলাৰাই লাচিত জ্যোতি ৰাভাৰে তুমি উজ্বলোৱা অসমীক শংকৰ আজানৰ বাণী বুকুত লোৱা বান্ধি আকৌ এখন শৰাইঘাটৰ ৰণৰ দৰকাৰ হৈছে আকৌ এখন শৰাইঘাটৰ ৰণ কৰ্মকে ধৰ্ম বুলি কৰিল তহঁতে পণ কপালৰ ঘাম মাটিত পেলোৱাৰ এয়াই আজিয়েই পবিত্ৰ ক্ষণ আমাৰ কাজল শৰ্মা ডাঙৰীয়াক দাদাক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ
আৰু লগতে তেখেতৰ সুস্বাস্থ্য কামনা কৰিছোঁ তেখেতৰ নতুন নতুন সৃষ্টিৰাজি নতুন নতুন যাতে কৰ্মৰাজিৰে আমাৰ অসমীয়াৰ যিটো গীতি সাহিত্যৰ ভঁৰাল সংগীতৰ ভঁৰাল যাতে মজবুত কৰক আৰু তেখেতৰ যাতে আমাৰ নগঞা হিচাপেও আমি নগাঁৱৰ সকলোৱে তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ আমি নগঞা হিচাপেও আমি তেখেতক লৈ যথেষ্ট গৌৰৱবোধ কৰোঁ দাদা গতিকে এইখিনিকে কৈ পুনৰ আপোনাক আমাৰ মজিয়াত লগ পাম তাৰ আপোনাৰ বিভিন্ন কথা আমি পুনৰ আলোচনা কৰিম আজিলৈ বিদায় মাগিছোঁ নমস্কাৰ